Hello everyone, welcome to my channel. So आज আমি light reflection or quick revision video লগতে মই যিমান important questions আছে গুটেখিনি ডিসকাস কৰিম ইয়াৰ পাই তোমাৰ মেইন HSLC এক্সামত ইয়াৰ পাই ডাইৰেক্ট আহিব কোৱেশ্চন ঠিক আছে এটো লেকচাৰ যদি কমপ্লিট কৰি লোৱা হৈ যাব অলমোস্ট হৈ যাব মানে ইয়াৰ পা তোমালোকৰ আৰু কেতিয়া কনফিউজন নাথাকে ঠিক আছে মেইন কথা তোমালোকে নিউমেৰিকেলটো কৰিবলৈ শিকি যাবা কেনেকৈ নিউমেৰিকেলটো এপ্ৰোচ কৰে ইয়াত মই স্টেপ বাই স্টেপ প্ৰসেস মই নিজে ডিফাইন কৰি থোৱা আছে চাবা তো ফাৰ্স্ট তো মই ইমান বেছি ডেফটত নাযা এটো হ'ল তোমাৰ লজ অফ ৰিফ্লেকশন দুটা পইণ্ট আছে এই দুটা তোমালোকে মেমৰাইজ কৰিব লাগিব দ্যাটছ ইট ঠিক আছে লজ অফ ৰিফ্লেকশন ঠিক আছে সবে এটো নিজৰ জাৰ্নিত পঢ়িছাই হয়নে নহয় গোটে স্কুল ইয়াৰটোত পঢ়িছাই তোমালোকে ক'বাত না ক'বাত লজ অফ ৰিফ্লেকশনটো থিওৰিটিকেল পাৰ্ট মেমৰাইজ কৰিবা কি কয় the angle of incidence is equal to the angle of reflection the incident ray the normal to the mirror at the point of incidence and the reflected ray all lie in the same plane ঠিক আছে next I will tomar properties of image formed by a plane mirror এটা প্লেন মিৰৰত যেটো ইমেজ বনে তাৰ প্ৰপাৰ্টিজ তো কি নম্বৰ 1 প্ৰপাৰ্টিজ ইজ ভাৰ্চুৱেল ইৰেক্ট বনে 2 নম্বৰ হৈ গল তোমাৰ সাইজ টু ইকুৱেল হয় ইমেজ আৰু অবজেক্টৰ 3 নম্বৰ হৈ গল তোমাৰ অবজেক্টটো যিমান দূৰত থাকে ইমেজও সিমান দূৰতে বনে মিৰৰখনৰ পিছপিনে তাৰছত 4 নম্বৰ হৈ গল ইমেজ ইজ লেটাৰেলি ইনভাৰ্টেড ঠিক আছে লেটাৰেলি ইনভাৰ্টেড বনে মানে ৰাইট সাইড টু লেফট হৈ যায় ঠিক আছে যেনেকৈ আমি সেলফি ললে কেনেকুৱা হয় আমাৰ ফটোখন সেম তেনেকুৱা ঠিক আছে বুজি পালা ৰাইট সাইড টু লেফট হৈ যায় লেফট সাইড টু ৰাইট হৈ যায় হেতুই কথা ওকে স্ফেৰিকেল মিৰৰ দুটা আছে one is concave and one is convex concave কি হয় reflecting surface to curve inward হয় আৰু convex ত কি হয় reflecting surface to curve outward ঠিক আছে বুজিলা ওকে এটা সিম্বলিক ৰিপ্ৰেজেন্টেশন কিছুমান চোৱা কি আছে তাতে এটা যেটো মিৰৰ থাকে এই মিৰৰখন যেনিবা ইয়াত তোমাৰ এটো হ'ল তোমাৰ প্ৰিন্সিপাল এক্সিস এডালক কি বুলি কয় প্ৰিন্সিপাল এক্সিস বুলি কয় ঠিক আছে এই পাৰ্টটো কাৰণে এই পিনে ইয়াৰ সেন্টাৰত কি থাকে সি থাকে সি ইজ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এই পইণ্টটো কি বুলি কওঁ আমি পোল বুলি কওঁ ঠিক আছে ইয়া পাই এই যেটো গ্যাপ আছে তাক আমি কি বুলি কওঁ জানানে ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কওঁ বা ৰেডিয়াস ঠিক আছে এটো কি হয় ৰেডিয়াস আৰু সি আৰু পি ৰ মাজত একদম পইণ্ট থাকে দ্যাট ইজ এফ পইণ্ট এটা থাকে আৰু দ্যাট ইজ ফোকাস বুলি কয় আৰু এই পইণ্টটো পা তুমি পোললৈ যদি যোৱা না এই পইণ্ট আমি স্মল এফ ডি ডিনোট কৰো আৰু হৈ গল তোমাৰ ফোকাল লেন্থ ঠিক আছে ইয়াত মই লিখি থোৱা আছে এটো হৈ গল তোমাৰ কনভেক্স মিৰৰৰ কাৰণে আৰু এটো হৈ গল তোমাৰ কনকেভ মিৰৰৰ কাৰণে মনত ৰাখিবা কনভেক্স মিৰৰত কি হৈছে কনভেক্স মিৰৰ মই কেইটামান কথা কোৱা আছে যে এম এন টু এপাৰ্চাৰ ডিনোট কৰে আৰু যোনটো স্মল থাকে ঠিক আছে এম এন টু এপাৰ্চাৰ ডিনোট কৰে আৰু স্মল থাকে আৰু পি টু পোল ডিনোট কৰিছে আৰু এটো কেনেকুৱা মিৰৰ গম পাইছা নে কনভেক্স হয় ঠিক আছে লিখি থোৱা আছে এইডাল প্ৰিন্সিপাল এক্সিস বুলি কলো না ঠিক আছে তাৰপিছতে কনভেক্স মিৰৰত কি হয় যেটো তোমাৰ সেন্টাৰটো থাকে নহয় সেন্টাৰটো তোমাৰ কোন পিনে থাকে জানা নে দ্যাট ইজ ৰাইট হ্যান্ড সাইডে থাকিব দেখিছা কেনেকুৱা টাইপৰ আছে সাৰ্কেলটো দ্যাট ইজ কি থাকিব ৰাইট হ্যান্ড সাইডে থাকিব ঠিক আছে তো ৰাইট সাইডে সেন্টাৰ অফ কাৰ্ভেচাৰ থাকিব আৰু পোল আৰু সেন্টাৰ অফ কাৰ্ভেচাৰৰ মাজত কি থাকিব ফোকাস থাকিব ইয়াটো মই কলো ফোকাস আৰু পোলৰ মাজত যেটো লেন্থ থাকে দ্যাট ইজ আমাৰ ফোকাল লেন্থ বুলি কওঁ আৰু পোল আৰু সেন্টাৰ অফ কাৰ্ভেচাৰ যেটো ডিসটেন্স দ্যাট ইজ কল্ড ৰেডিয়াস অফ কাৰ্ভেচাৰ কি কয় এটো ৰেডিয়াস অফ কাৰ্ভেচাৰ ঠিক আছে ইয়ালৈকে বুজি পালা আৰু এটা ৰিলেচন মনত ৰাখিব লাগে দ্যাট ইজ r ইজ ইকুৱেল টু 2f ঠিক আছে দেখি পাইছো আমি ৰেডিয়াসটো ডাঙৰ সো p পা c লৈকে ৰেডিয়াস আৰু p পা f লৈকে ফোকাল লেন্থ ইট মিন্স ফোকাল লেন্থটো ৰেডিয়াসৰ আধা হৈছে therefore radius is equal to twice f ঠিক আছে মানে ৰেডিয়াসটো ফোকাল লেন্থৰ ডাবল হয় ঠিক আছে ওকে এটো হ'ল কনভেক্স তেনেকে কনকেভৰ যদি চাও তো ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবলগীয়া কি যে কনভেক্স মিৰৰত ফোকাল লেন্থটো পজিটিভ হয় কি হয় পজিটিভ হয় এটা পজিটিভ নেগেটিভ কেনেকৈ ডিসাইড কৰিছে এটো ডিসাইড কৰিছে আমাৰ কিহৰ পা কোঅৰ্ডিনেট জিওমেট্ৰি পা ডিসাইড কৰে এটো কোঅৰ্ডিনেট জিওমেট্ৰি আমি জানো সবে এনেকৈ তোমাৰ এক্সিস দুটা থাকে ওৱান ইজ y এক্সিস আৰু এটা কি থাকে x এক্সিস থাকে তো x এক্সিসৰ এ পিনে কি থাকে পজিটিভ থাকে আৰু y এক্সিসৰ ওপৰ পিনে পজিটিভ থাকে হয় না নহয় তো এনেকৈ যদি চোৱা x এক্সিসৰ ডিসটেন্স এ পিনে পজিটিভ আৰু x এক্সিসৰ এ পিনে নেগেটিভ ঠিক আছে আৰু y এক্সিসৰ ওপৰ পিনে পজিটিভ আৰু তল পিনে কি হয় নেগেটিভ হয় ঠিক আছে এতিয়া এই যিবা ডিসটেন্স আছে বস্তুটো কেনেকৈ গৈছে চোৱাচোন তোমালোকে নিজে বস্তুটো এনেকৈ যোৱা নাই জানো এনেকৈ গৈছে নহয় জানো এনেকৈ গৈছে তো এনেকুৱা ডিসটেন্সবিলাক কি হয় x এক্সিস নহয় জানো আৰু এনেকুৱা ডিসটেন্সবিলাক হয় y এক্সিস হ'ব ঠিক আছে যদি আমি হাইট জুখো ঠিক আছে হাইট বুজি পোৱা ন উখটো যদি হাইট জুখো ইমেজ বা অবজেক্টৰ যদি হাইট জুখো তেতিয়া মনত ৰাখিবা হেতু y এক্সিসত জুখিম কিন্তু ডিসটেন্স যদি জুখো নহয় বা ফোকাল লেন্থ হওক অবজেক্ট ডিসটেন্স হওক ইমেজ ডিসটেন্স হওক সব কিহত জুখিম আমি এই ইয়াত জুখিম কোড জুখিম x এক্সিসত জুখিম সো x এক্সিসত যদি আমি ৰাইট হ্যান্ড সাইডে যাও পজিটিভ মানিম আৰু যদি লেফট হ্যান্ড সাইডে যাও তেতিয়া কিনে মানিম নেগেটিভ মানিম তো যেহেতু ফোকাল লেন্থটো ইয়াত ৰাইট হ্যান্ড সাইডে আছে देयरफॉर আমি ইয়াত কি কৰিলো ফোকাল লেন্থটো আমি কি ললো পজিটিভ ললো ঠিক আছে আৰু
আৰু ইয়াত কি হ'ব ফ'কাল লেন্থটো তোমাৰ নেগেটিভ হ'ব কাৰণ এক্স এক্সিছত আমি নেগেটিভ পিনে গৈছোঁ বুজি পালা এতিয়া ফ'কাল লেন্থটো ইয়াত কি হ'ব নেগেটিভ হ'ব মনত ৰাখিবা অ'কে যদি কাৰোবাক পিডিএফটো লাগে বুলি কোৱা পিডিএফটো মই দি দিম ঠিক আছে এইটো পিডিএফ মই বনাই থোৱা আছে অ'কে তো ইয়াত ফ'কাল লেন্থটো কি হয় নেগেটিভ ঠিক আছে এইটো আমি অকণমান নমেনক্লেচাৰকেইটা পঢ়িলোঁ ঠিক আছে অ'কে চ' কনভাৰ্জিং আৰু ডাইভাৰ্জিং দুটা টাইপৰ মিৰৰ থাকে ঠিক আছে এইটো মনত ৰাখিবা কনকেভ মিৰৰ আৰু কনভেক্স লেন্স ঠিক আছে কনকেভ মিৰৰ আৰু কনভেক্স লেন্স দুইটাকে আমি কনভাৰ্জিং বুলি কওঁ ক'ৰবাত যদি ৱৰ্ডটো যদি তোমাৰ কনকেভ বা কনভেক্স নিদিয়ে কিন্তু তোমাৰ কনভাৰ্জিং মিৰৰ বুলি যদি কৈ দিয়ে কি কয় কনভাৰ্জিং মিৰৰ বুলি যদি কৈ দিয়ে তেতিয়া তুমি কনকেভ মিৰৰ বুলি বুজি পাবা আৰু যদি কনভাৰ্জিং লেন্স বুলি কয় তেতিয়া বুজি পাবা এইটো কনভেক্সৰ কথা পাতিছে ঠিক আছে আৰু যদি তোমাক কয় ডাইভাৰ্জিং মিৰৰ বুলি কৈ দিলে যেনিবা কি ক'লে ডাইভাৰ্জিং মিৰৰ কৈ দিলে যেনিবা তো ডাইভাৰ্জিং মিৰৰ বুলি ক'লে বুজি পায় এইটো কনভেক্সৰ কথা কৈছে আৰু ডাইভাৰ্জিং যদি তোমাৰ লেন্স কৈ দিয়ে তেতিয়া তুমি বুজিবা কি হয় কনকেভৰ কথা কৈছে ঠিক আছে বুজি পালা ইয়ালৈকে কনভাৰ্জিং ডাইভাৰ্জিঙৰ মানে কনভাৰ্জিং মানে কি এটা পইণ্টত গোটেই ৰেটো পেলাই দিছে ফ'কাছ কৰি দিছে ঠিক আছে লেন্সটো চোৱা ফ'কাছ কৰি দিছে কিন্তু ডাইভাৰ্জিঙত কি হৈছে ৰেটো এনেকৈ আহিছে ডাইভাৰ্ট হৈ গৈছে চোৱা ডাইভাৰ্ট হৈ গৈছে দেখিছা এনেকৈ ডাইভাৰ্ট হৈ গৈছে তো মনত ৰাখিবা কনভাৰ্জিং মিৰৰ বুলি ক'লে কনকেভ কনভাৰ্জিং লেন্স বুলি ক'লে কনভেক্স অ'কে চাইন কনভেনশ্যন মনত ৰাখিব লাগিব আমি এতিয়া যদি আমি নিউমেৰিকেল কৰিবলৈ যদি সঁচাই মন গৈছে আমি চাইন কনভেনশ্যন এনেই মেমৰাইজ কৰিবই লাগিব আৰু এইটো তোমালোকে মেমৰাইজ এতিয়াই কৰিব লাগিব ঠিক আছে মনত ৰাখিবা অবজেক্ট ডিষ্টেঞ্চটো অলৱেজ কি হয় নেগেটিভ হয় ঠিক আছে যদি কাৰোবাক পিডিএফটো লাগে প্লিজ মোক ৰিকুৱেষ্ট মানে কমেণ্টত তোমালোকে এবাৰ ড্ৰপ কৰি দিবা নিজৰ কমেণ্টখিনি মই কমেণ্ট দেখাৰ লগে লগে তোমালোকক কেনেকৈ মই দিব লাগে দিম ঠিক আছে আইডাৰ ইট কেন বি থ্ৰু টেলিগ্ৰাম অৰ পোষ্ট কিবা এটা মানে কিবা এটা থ্ৰুদি মই দি দিম ড্ৰাইভ লিংক এটা হ'লেও দি দিম মই ঠিক আছে যদি লাগে মানে এইটো পিডিএফ চ' অবজেক্ট ডিষ্টেঞ্চটো কি হয় অলৱেজ নেগেটিভ ডেট ইজ ইউ ডি ডিনোট কৰে আৰু অবজেক্টৰ যিটো হাইট থাকে সেইটো অলৱেজ পজিটিভ থাকে অলৱেজটোত মনত ৰাখা মানে কুৱেশ্যনটো যেনেকুৱাই নাথাকক সেইটো ইয়াৰ ফাইদা মানে ঠিক আছে অলৱেজ লিখিছোঁ এইটো কাৰণে কেলৈ লিখিছোঁ বিকজ অবজেক্ট ডিষ্টেঞ্চটো যেতিয়াই কুৱেশ্যনত দিয়া থাকিব ফৰ এক্সাম্পল 6 সেণ্টিমিটাৰ দি দিলে অবজেক্ট ডিষ্টেঞ্চ তুমি যেতিয়া আনচাৰটো কৰিবা ন সদায় -6 লিখিবা ঠিক আছে আনচাৰটো কৰোঁতে তুমি চাইনে সৈতে কৰিব চাইন দি পিনি কৰিব লাগিব আৰু আমাৰ এইটো চবৰে কনফিউজন থাকে চ' কাৰ বস্তু কোনটো মানে ভেলু আগত আমি মাইনাছ দিম কোনটো ভেলু আগত প্লাছ দিম চাইন কনভেনশ্যন যিটো বুলি কয় তো একদম চিম্পলেষ্ট ৱেত মই গোটেইখিনি একেলগতে লিখা আছে ভালকৈ চোৱা অবজেক্ট ডিষ্টেঞ্চটো সদায় কি কৰিবা নেগেটিভত ল'বা আৰু অবজেক্টৰ হাইটটো বা কেতিয়াবা অবজেক্টৰ চাইজ বুলিও কয় তাক আমি কি ক'ম পজিটিভ ক'ম ঠিক আছে ইমেজ ডিষ্টেঞ্চটো মে বি লিখিছোঁ বিকজ এইটো পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে ঠিক আছে মানে ইমেজ ডিষ্টেঞ্চটো যদি তোমাৰ ৰাইট হেণ্ড ছাইডে বনে তো পজিটিভ লেফ্ট হেণ্ড ছাইডে বনিলে নেগেটিভ তেনেকৈ মানে আইনাখনৰ লেফ্ট হেণ্ড ছাইডে আইনাখনৰ ৰাইট হেণ্ড ছাইডে এনেকৈ কৈছোঁ দেই তাৰপিছত ইমেজ হাইটটো তোমাৰ পজিটিভো হ'ব পাৰে নেগেটিভ হ'ব মানে ইমেজৰ কোনো গেৰেণ্টি নাই যে পজিটিভ হ'ব নে নেগেটিভ হ'ব কোনো গেৰেণ্টি নাই জাষ্ট পজিটিভ হ'লে আমি গম পাম যে ইৰেক্ট বুলি ক'ম আৰু নেগেটিভ হ'লে কি গম পাম ইনভাৰ্টেড ক'ম বুলি ঠিক আছে অ'কে নাও ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰ বা ফ'কাল লেন্থ দুইটা কথাই পাতিছোঁ ঠিক আছে কিছুমানে অকল ফ'কাল লেন্থ বুলি কয় মই কৈছোঁ যে অকল নট অনলি ফ'কাল লেন্থ বাট অলছ' ৰেডিয়াছ ঠিক আছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ফ'কাল লেন্থ দুইটাই কি হ'ব পজিটিভ হ'ব কনভেক্সৰ ক্ষেত্ৰত কনভেক্স মিৰৰ বা লেন্স একো মতলব নাই আচ্ছা এইখিনি এটা বিউটি কি মোৰ চাইন কনভেনশ্যনখিনিৰ এই চাইন কনভেনশ্যন ফ'ল' কৰিলে তোমালোকে কনকেভ মিৰৰৰো কুৱেশ্যন পাৰিবা আৰু লেন্সৰো পাৰিবা ন' ৰুল চেঞ্জ এটা ৰুল ইয়াৰ পৰা চেঞ্জ নকৰোঁ মই এজ ইট ইজ যেনেকৈ আছে তেনেকৈয়ে পঢ়াম তোমালোকে এবাৰ এপ্লাই কৰি চাবা নোৱাৰিলে ক'বা আৰু আছে বহুতখিনি বস্তু আছে ইয়াত আৰু আগলৈ চাবা তোমালোকে চ' পজিটিভ বুলি ক'লে কনভেক্স মিৰৰ হওক লেন্স হওক ৰেডিয়াছ অফ কাৰ্ভেচাৰ ফ'কাল লেন্থটো পজিটিভত ল'বা আৰু কনকেভ মিৰৰ হওক চাই লেন্স হওক নেগেটিভ ল'বা কি ল'বা ফ'কাল লেন্থটো নেগেটিভ ল'বা বা ৰেডিয়াছ অফ কাৰ্ভেচাৰটো কি ল'বা নেগেটিভ ল'বা অলপ আগত দেখাইছিলোঁ ঠিক আছে অ'কে এতিয়া চোৱা ফৰ এক্সাম্পল এইটো মই ডেমো এটা দি থোৱা আছে এ বিটো এটা কি হয় এ বিটো কি হয় অবজেক্ট হয় এ বিটো কি হয় তোমাৰ অবজেক্ট হয় তো অবজেক্ট এই প'লৰ পৰা জোখে সদায় ক'ৰ পৰা জোখে প'লৰ পৰা জোখিবা প'লৰ পৰা অবজেক্টলৈকে যদি এই ডিষ্টেঞ্চ তাক আমি কি ক'লোঁ অবজেক্ট ডিষ্টেঞ্চ বুলি ক'লোঁ দেট ইজ ইউ ঠিক আছে তাৰপিছতে এ বিটো কি হ'ল হাইট এইটো কিমান মানে তাৰ চাইজটো কিমান মানে হাইটটো কিমান ডেট ইজ অবজেক্ট হাইট ডেট ইজ ভাৰ্টিকেলি জুখিছোঁ দেখিছা ৱাই এক্সিছত এফ ইজ দ্য ফ'কাছ পইণ্ট এফ আৰু পি মাজত যদি গেপ আছে সেইটো হ'ল তোমাৰ ফ'কেল লেন্থ ঠিক আছে স্মল এফ ডি ডিনোট কৰে তাৰপিছত পি আৰু ক'লৈকে আছে
পি আৰু এইটো এই যিটো পইণ্ট আছে য'ত মানে এ ডেছ বি ডেছটো আছে সেইটো হ'ল তোমাৰ ইমেজ ডিষ্টেঞ্চ আৰু এইচ ডেছটো কি হৈ গ'ল তোমাৰ ইমেজ হাইট ঠিক আছে এনেকৈ ডিনোট কৰে অ'কে ঠিক আছে ইয়ালৈকে অ'কে এইটো আমি অলপ কি চাইন কনভেনশ্যন পঢ়িলোঁ ঠিক আছে তোমালোকে কপিত নোট ডাউন কৰি লোৱা যদি পাৰা সেইটো কাৰণে মই ফেচ কেম নাই কৰা বিকজ অলপ ব্লাৰি হৈ গ'ল তেনেহ'লে অ'কে ঠিক আছে এতিয়া আমি মেইন পাৰ্টকেইটালৈ আহিছোঁ লাহে লাহে ঠিক আছে আমি লাহে লাহে যাম ঠিক আছে গোটেই কুৱেশ্যনছখিনি পাৰিবা বুলি মোৰ গেৰেণ্টি আছে ঠিক আছে খালি লাহে লাহে চাওঁ আমি কি আছে মোক গোটেইখিনি ধুনীয়াকৈ লিখি থোৱা আছে ঠিক আছে অ'কে লেট মি এক্সপ্লেইন ইট টু ইউ দ্য ফাৰ্ষ্ট ইজ ষ্টেপছ অফ নিউমেৰিকেলত কি আছে মিৰৰ আৰু লেন্স দুইটাৰ কাৰণে এপ্লিকেবল হ'ব তোমালোকে এবাৰ এপ্লাই কৰি চাবা ঠিক আছে চ' ষ্টেপ 1টো কি যে ৰাইট অল ডাটা গিভেন ইন নিউমেৰিকেল যিমান নিউমেৰিকেল যি ডাটা দিয়া আছে এজ ইট ইজ যি দিয়া আছে তাকে লিখি পেলাবা ঠিক আছে বোলে গিভেন কি দিয়া আছে বোলে অবজেক্ট ডিষ্টেঞ্চটো দিয়া আছে বোলে কিমান 20 চেণ্টিমিটাৰ ঠিক আছে আৰু মইতো কৈছিলোঁ যে অবজেক্ট ডিষ্টেঞ্চটো সদায় নেগেটিভ হয় বুলি ঠিক আছে সেইকাৰণে মাইনাছ চাইনটো দিবা ফ'কেল লেন্থ দিয়া আছে বোলে ফ'কেল লেন্থটো 10 দিয়া আছিলে কিন্তু কুৱেশ্যনত আকৌ কনকেভ লিখা আছিলে কি লিখা আছিলে কুৱেশ্যনটোত বোলে কনকেভ লিখা আছে সেইটো কাৰণে মই ফ'কেল লেন্থৰ আগত বোলে মাইনাছ এটা দি দিলোঁ আৰু তোমাক কৈছে যে ইমেজ ডিষ্টেঞ্চটো উলিয়াব লাগে তো যিটো উলিয়াব লাগে আমি কুৱেশ্যন মাৰ্ক দি দিম আৰু যিটো দিয়া থাকে আমি দিয়া আছে বুলিকে লিখি দিম যে গিভেন ঠিক আছে অ'কে ফাৰ্ষ্ট ষ্টেপটো ক্লিয়াৰ হৈ গ'ল নে ছেকেণ্ড ষ্টেপটো চোৱা ছেকেণ্ড ষ্টেপত কি কৈছে যে আমাক কুৱেশ্যনত ফাইণ্ড পজিশ্যন অফ ইমেজ ক'ব পাৰে মানে ইমেজৰ ডিষ্টেঞ্চটো সুধিব পাৰে ইউজিং মিৰৰ ফৰ্মুলা আৰু লেন্স ফৰ্মুলা ঠিক আছে লেন্সৰ যদি কুৱেশ্যন হয় লেন্স ফৰ্মুলা এপ্লাই কৰিবলৈ ক'ব আৰু যদি মিৰৰ কুৱেশ্যন হয় মিৰৰ ফৰ্মুলা ঠিক আছে তো আমি এই ইমেজ ডিষ্টেঞ্চটো উলিয়াবলৈ প্ৰথমত ফ'কাছ কৰিম সদায় মনত ৰাখিবা আমাক অবজেক্ট ডিষ্টেঞ্চ ইট ইজ ইউ ফ'কেল লেন্থ ইট ইজ এফ দুটা দিয়া থাকিব আৰু আমাক সদায় কি সুধিব ইমেজ ডিষ্টেঞ্চটো সুধিব তো এই তিনিটা য'ত থাকে তাত আমাৰ সদায় লেন্স ফৰ্মুলা বা মিৰৰ ফৰ্মুলাটোৱে ইউজ হ'ব ঠিক আছে এতিয়া ফৰ এক্সাম্পল ইউ আৰু এফ দিয়া নাই কিন্তু তোমাক দিয়া আছে যে ফ'কেল লেন্থটো দিয়া আছে আৰু ইমেজটো দিয়া আছে তো তেনেকুৱা তোমাৰ ইউ কথা সুধিব মানে তিনিটাৰ ভিতৰত কিবা দুটা দিয়া থাকিব আৰু এটা উলিয়াব দিব তো যিয়ে নহওক আমি ফৰ্মুলাটো মনত ৰাখিলে হ'ব মিৰৰ ক্ষেত্ৰত 1/v প্লাছ 1/u ইকুৱেল টু 1/f ইউজ কৰিলা ঠিক আছে আৰু লেন্সৰ ক্ষেত্ৰত কি ইউজ কৰিবা 1/v মাইনাছ 1/u ইকুৱেল টু 1/f বুজিলা কথাটো কি কৈ আছোঁ মই লেন্সৰ ক্ষেত্ৰত মাইনাছ হয় ঠিক আছে লেন্সৰ ক্ষেত্ৰত কি হয় মাইনাছ হয় এতিয়া আৰু এটা ফৰ্মুলা মই দিছোঁ ডেট ইজ যদি কুৱেশ্যনটোত ফ'কেল লেন্থটো যদি নাই দিয়া বাট তোমাক ৰেডিয়াছ অফ কাৰ্ভেচাৰ দি দিছে তেতিয়া ফৰ্মুলাটো অকণমান চেঞ্জ কৰি দিবা কৰি কি কৰিবা যে 1/v প্লাছ 1/u ইকুৱেল টু 2/r কৰিবা আৰু লেন্সৰ ক্ষেত্ৰত 1/v মাইনাছ 1/u ইকুৱেল টু 2/r কৰিবা ঠিক আছে জাষ্ট মাইনাছ প্লাছৰ ডিফাৰেঞ্চ যদি ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া থাকে তোমালোকে ৰেডিয়াছ অফ কাৰ্ভেচাৰ যদি দিয়া থাকে তাক তুমি ফ'কেল লেন্থলৈ কনভাৰ্ট কৰি ল'ব পাৰা ঠিক আছে এফ ইজ ইকুৱেল টু r/2 কৰিব পাৰা বা যদি নহয় বোলে মই এইটো নকৰোঁ ডাইৰেক্ট মই ফৰ্মুলা ইউজ কৰিম 1/v প্লাছ 1/u ইকুৱেল টু 2/r ডাইৰেক্ট ইউজ কৰিব পাৰা তাৰপিছতে মষ্ট অফ দ্য কেছ কি হয় আমাক ইমেজ ডিষ্টেঞ্চে উলিয়াব দিয়ে কি উলিয়াব দিয়ে ইমেজ ডিষ্টেঞ্চ ঠিক আছে ভি আৰু সেইটো কাৰণে মই শ্বৰ্টকাট ফৰ্মুলা টাইপ বনাই থৈছোঁ যে v ইজ ইকুৱেল টু f/u/u মাইনাছ f তেতিয়া একো কনফিউজন নহয় মানে এলচিএম চেলচিএম উলিয়াবলগীয়া নহয় ইমানকৈ ঠিক আছে ডেট ইজ ভি ইজ ইকুৱেল টু কি f/u/u মাইনাছ f আৰু লেন্সৰ ক্ষেত্ৰত f/u/u প্লাছ f এইটো মনত ৰাখিবা তোমালোকে যদি ইমেজ ডিষ্টেঞ্চ উলিয়াবলৈ হয় ডাইৰেক্ট এইটো ফৰ্মুলা তুমি ইউজ কৰিব পাৰা ঠিক আছে f/u/u মাইনাছ f অ'কে 2 নম্বৰ ষ্টেপটো ক্লিয়াৰ হৈ গ'ল যে আমি কি উলিয়াব দিব আমাক ভি উলিয়াব দিব পাৰে ভি উলিয়াব দিলে ডাইৰেক্ট কি কৰিম আমি f/u/u মাইনাছ f আৰু লেন্স হ'লে f/u/u প্লাছ f এইটো যেনে তেনে মনত ৰাখি লোৱা যদি ভি উলিয়াবলৈ হয় নহ'লে আমি ইউ উলিয়াব দিলেও পাৰিম এইটো কৰিবলৈ আৰু এফ উলিয়াব দিলেও পাৰিম তেতিয়া আমি ডাইৰেক্ট পেৰেণ্ট যিটো ফৰ্মুলা যিটো মেইন ফৰ্মুলা ইজ দিছ এইটো আমি ইউজ কৰিব পাৰোঁ ঠিক আছে এইটো হৈ গ'ল তোমাৰ মেইন ফৰ্মুলা অ'কে ঠিক আছে নেক্সট তোমাক ক'ব পাৰে ফাইণ্ড নেচাৰ অফ ইমেজ নেক্সট কি ক'ব পাৰে ফাইণ্ড নেচাৰ অফ ইমেজ ঠিক আছে ফাইণ্ড নেচাৰ অফ ইমেজ ফাইণ্ড নেচাৰ অফ ইমেজ ঠিক আছে অ'কে চ' ফাইণ্ড নেচাৰ অফ ইমেজত কি হয় এতিয়া নেচাৰটো কেনেকৈ উলিয়াবা মানে নেচাৰ মানে কি ৰিয়েল ইনভাৰ্টেড নে ভাৰ্চুৱেল ইৰেক্ট সেইটো কথা সুধিছে তো যেতিয়া তোমাক নেচাৰৰ কথা কয় নহয় মিৰৰ হওক চাই লেন্স হওক দুইটাতে কি কৰিবা আমি মেগনিফিকেশ্যন উলিয়াম কি উলিয়াম মেগনিফিকেশ্যন উলিয়াম ঠিক আছে মেগনিফিকেশ্যনৰ ফৰ্মুলা মই এতিয়া লিখা আছে দিম বাৰু বাট মেগনিফিকেশ্যন যদি ভেলুটো আমাৰ নেগেটিভত ওলায় তেতিয়া সদায় মনত ৰাখিবা নেচাৰটো কি হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড ঠিক আছে
মই যেনেকৈ ষ্টেপত কৈছোঁ তেনেকৈ ফ'ল' কৰিবা তেতিয়াহে লেন্স আৰু মিৰৰ দুইটাতে এপ্লিকেবল হ'ব আৰু যদি মেগনিফিকেশ্যন পজিটিভ ওলাই যায় তেতিয়া কি কৰিবা নেচাৰটো লিখিবা আৰু নেচাৰ উলিয়াব দিলে বহুতে ইমেজ ডিষ্টেঞ্চটোৰ পৰাও তোমালোকে উলিয়াই লোৱা মই বুজিছোঁ ঠিক আছে বাট ইমেজ ডিষ্টেঞ্চটোৰ পৰা যেতিয়া উলিয়াবা নহয় কেতিয়াবা ৰং ওলাই যোৱা চান্স আছে মই বিকজ মিৰৰ লেন্সৰ কাৰণে অকণ বেলেগ বস্তুটো ঠিক আছে বাট যদি তুমি নেচাৰটো যদি মেগনিফিকেশ্যনৰ পৰা উলিওৱা তেতিয়া লেন্স আৰু মিৰৰ কাৰণে এজ ইট ইজ মই যিটো ফৰ্মুলা দিলোঁ ইয়াত এজ ইট ইজ ৱৰ্ক কৰিব তোমালোকৰ কাৰণে ঠিক আছে চ' যেনেকৈ দিছোঁ তেনেকৈ কৰা ফাৰ্ষ্ট কি কৰিবা গিভেন ডাটা ছেকেণ্ড কি কৰিবা জাষ্ট ইমেজটোহে উলিয়াবা জাষ্ট কি উলিয়াবা ইমেজ ডিষ্টেঞ্চটোহে উলিয়াবা বাট যদি নেচাৰ অফ ইমেজৰ কথা সোধে তেতিয়া সদায় আমি মেগনিফিকেশ্যন উলিয়াম মেগনিফিকেশ্যন যদি নেগেটিভ ওলাই যায় ৰিয়েল ইনভাৰ্টেড মেগনিফিকেশ্যন যদি পজিটিভ ওলাই যায় ভাৰ্চুৱেল ইৰেক্ট হ'ব কি হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট হ'ব ঠিক আছে কি হ'ব এইটো ভাৰ্চুৱেল ইৰেক্ট হ'ব এতিয়া কথা হ'ল যে মেগনিফিকেশ্যনৰ ফৰ্মুলা কি চোৱা লেন্স আৰু মিৰৰ দুইটাৰ বেলেগ ঠিক আছে অ'কে চ' মিৰৰ যদি থাকে কুৱেশ্যনটো যদি মিৰৰ কুৱেশ্যন থাকে -v/u কি হ'ব মিৰৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিবা -v/u আৰু এই ষ্টেপটোৰ কাৰণে মোৰ যিটো নোটছ আছে অলপ ইউনিক বিকজ মোৰ এই ষ্টেপছখিনি অল লেন্স আৰু মিৰৰ ক্ষেত্ৰত এপ্লিকেবল এইটো কাৰণে হয় বিকজ মই এই ষ্টেপটোৱে অকণমান ইউনিক ডিফাইন কৰি দিছোঁ বিকজ মই ক'লোঁ কি যে নেচাৰটো উলিয়াবলৈ হ'লে সদায় মেগনিফিকেশ্যনলৈ যাবা ঠিক আছে আৰু এইটো যদি ফ'ল' কৰা তেতিয়া একো টেনশ্যন নহয় ঠিক আছে দেন মেগনিফিকেশ্যন অফ লেন্স যদি উলিয়াবলৈ কি কৰিবা v/u ডাইৰেক্ট কি কৰিবা v/u কৰিবা ঠিক আছে অ'কে v মানে কি আছিলে ইমেজ ডিষ্টেঞ্চ u মানে কি আছিলে অবজেক্ট ডিষ্টেঞ্চ অ'কে চ' যদি ভিটো যদি তোমাৰ পজিটিভ ওলাই যায় ইমেজ এতিয়া চোৱা ইয়াত দুটা কথা আছে ঠিক আছে এতিয়া দুটা বস্তু চাবা এতিয়া ইয়াতকৈ আগত এটা বস্তু কথা আছে অ'কে আচ্ছা মই 2 ছেকেণ্ড just okay so মই কি কৈ আছিলোঁ যে মেগনিফিকেশ্যন হৈ গ'ল আচ্ছা তাৰ আগতে এটা পইণ্ট থাকি গৈছে সেই পইণ্টটো মই পটককৈ কৈ লৈছোঁ এতিয়া তোমালোকে পইণ্ট এটা দেখিলা যে ৰ'বা যে ইমেজ ডিষ্টেঞ্চ উলিয়ালোঁ হয়নে নহয় FU/U - F হয়নে নহয় এনেকৈ আমি কি কৰিলোঁ ইমেজ ডিষ্টেঞ্চটো উলিয়াবলৈ মই শিকালোঁ ছেকেণ্ড ষ্টেপটোত দেখিছা এই ছেকেণ্ড ষ্টেপটো দেখিলা ন ছেকেণ্ড ষ্টেপটোতো দেখিলা yes FU/U - F এইটো কি হয় মিৰৰ আৰু FU/U + F লেন্স ঠিক আছে এতিয়া ছাপ'জ ইমেজ ডিষ্টেঞ্চ উলিয়ালা তুমি ছাপ'জ পজিটিভ ওলালে ছাপ'জ কি ওলালে পজিটিভ ওলালে ভেলুটো বা ইমেজ ডিষ্টেঞ্চ তোমাৰ নেগেটিভ উলিয়াব পাৰে তোমাক পজিশ্যন সোধে না পজিশ্যন অফ ইমেজটো সোধেতো হয়নে নহয় পজিশ্যন অফ ইমেজ সুধিব তো পজিশ্যন অফ ইমেজ যদি সুধিব তুমিতো কিবা এটা এই ভেলুটো উলিয়াৰ পিছত কিবা এটা লিখিব লাগিব ন দেয়াৰ ফৰ দ্য পজিশ্যন অফ ইমেজ ইজ দিছ বোলে বিহাইণ্ড দ্য মিৰৰ বা ফ্ৰণ্ট অফ মিৰৰ কিবা এটাতো লিখিব লাগিব তো কেনেকৈ লিখিবা তোমালোকে চোৱা সেইটো লিখা আছে ইয়াত যে যদি ইমেজ ডিষ্টেঞ্চ যদি পজিটিভ ওলায় তেতিয়া ইমেজ ইজ লোকেটেড বিহাইণ্ড দ্য মিৰৰ লিখিবা এট এ ডিষ্টেঞ্চ অফ যিটো ভেলু ওলায় আৰু যদি ইমেজ ডিষ্টেঞ্চটো যদি নেগেটিভত ওলায় কি লিখিবা ইমেজ ইজ লোকেটেড ফ্ৰণ্ট অফ মিৰৰ এট এ ডিষ্টেঞ্চ অফ যিটো ভেলু ওলায় ঠিক আছে বুজি পালা এইটো হৈ গ'ল তোমাৰ ইমেজৰ লোকেশ্যন তাৰপিছত তুমি যাবা নেচাৰলৈ ঠিক আছে তাৰপিছত তুমি নেচাৰ উলিয়াবা কেনেকৈ উলিয়াবা মেগনিফিকেশ্যন ফৰ্মুলা পাতিবা -v/u কৰিবা v ভেলু দিয়া থাকিব u ভেলু দিয়া থাকিব পাতিবা যদি অভাৰঅল ভেলুটো নেগেটিভ ওলায় ৰিয়েল ইনভাৰ্টেড নেচাৰ কৰি দিবা আৰু যদি পজিটিভ ওলায় ভাৰ্চুৱেল ইৰেক্ট কৰি দিবা চিম্পল ঠিক আছে অ'কে বুজি পালা তাৰপিছত হৈ গ'ল 1 নম্বৰ পইণ্ট হৈ গ'ল তোমাৰ পজিশ্যন অফ ইমেজ যদি সুধি দিয়ে পজিশ্যন অফ ইমেজ যদি সুধি দিয়ে ঠিক আছে 2 নম্বৰ নেচাৰ উলিয়াবলৈ শিকাই দিলোঁ মই নেচাৰ অফ ইমেজ যদি সুধি দিয়ে এটা 3 নম্বৰ কথা আহিলে 3 নম্বৰটো কি লাষ্ট এইটোৱে সুধে তাতকৈ বেছি নুসুধে আৰু সাইজ অফ ইমেজ যদি সুধি দিয়ে কেনেবাকৈ কি সুধি দিয়ে সাইজ অফ যদি ইমেজ সুধে এটা চোৱা সাইজ অফ ইমেজ এগেইন মিৰৰ লেন্স একেলগতে আছে মিৰৰ কাৰণে তুমি এগেইন তুমি মেগনিফিকেশ্যন উলিয়াবা সাইজ বুলি ক'লেও তোমাৰ মেগনিফিকেশ্যনে বুজায় যে কিমান মেগনিফাই হ'ল ঠিক আছে -v/u কৰিবা ঠিক আছে আৰু লেন্সৰ কাৰণে v/u যোনটো তুমি যদি নেচাৰ যদি উলিয়াইছা তাত তুমি অলৰেডি ভেলুটো উলিয়াই থৈ আছে হয়নে নহয় অলৰেডি উলিয়ালা তো আকৌ তুমি এইটো কৰিব নালাগে নেক্সট বাট জাষ্ট চাবা যে ভেলুটো কি হয় যদি মেগনিফিকেশ্যনৰ ভেলুটো 0তকৈ ডাঙৰ আছে আৰু 1তকৈ যদি কম আছে
ঠিক আছে বস্তুটো বুজিবা 0 তকে ডাঙৰ বাট 1 তকে কম 1 তকে যেটা কম ইট মিন্স 0.7 হ'ব পাৰে ভ্যালুটো মানে পইণ্টত বা 2/3 হ'ব পাৰে 1/5 হ'ব পাৰে মুঠতে ভ্যালু খিনি কি হ'ব লাগিব 1 তকে কম হ'ব লাগিব যদি ভ্যালুটো 1 তকে কম হয় আৰু 0 তকে ডাঙৰ হয় তেতিয়া ইমেজটো কি হ'ব স্মলাৰ লিখিবা তেতিয়া কি হ'ব ইমেজটো মানে সৰু বনিব যদি 1 তকে যদি ম্যাগনিফিকেশন কম আহিছে তেতিয়া কি লিখিবা যে দা ইমেজ ইজ স্মলাৰ বাই এ ফেক্টৰ অফ এজ ইট ইজ জি লিখিব লাগিব ঠিক আছে দা ইমেজ ইজ স্মলাৰ বাই এ ফেক্টৰ অফ কিমান বুলে 0.7 যদি ভ্যালু যদি 0.7 ওলাইছে তো 0.7 ইয়াত এই সাইন জি উলাক মতলব নাই সাইনৰ লগত একো কথা নাই ঠিক আছে জাস্ট এটাই চাবা যে ভ্যালুটো কি ওলাইছে যে 0 আৰু 1 ৰ ভিতৰত ওলাইছে নি যদি 0 1 ৰ মাজত ওলাইছে তেতিয়া লিখিবা যে দা ইমেজ ইজ স্মলাৰ বাই এ ফেক্টৰ অফ দিস মাচ ঠিক আছে আৰু যদি ম্যাগনিফিকেশন যদি এজ ইট ইজ ইকুৱেল যদি 1 ওলাই যায় ইট মিন্স যে ইমেজৰ সাইজ আৰু অবজেক্টৰ সাইজটো সমান ঠিক আছে বুজি পালা আৰু যদি ইমেজৰ বুলে ম্যাগনিফিকেশন বুলে 1 তকৈ বুলে বেছি ওলাইছে ঠিক আছে চোৱা 1 তকৈ সৰুটো নোলায় 0 তকৈ সৰুটো নোলায় হয়তো 0 1 ৰ ভিতৰত ওলাব তেতিয়া স্মলাৰ লিখিবা যদি তোমাৰ 1 ওলাই যায় ইমেজ ইজ সেম এজ অবজেক্ট লিখিবা আৰু যদি 1 তকৈ বেছি ওলাই যায় তেতিয়া কি লিখিবা যে the size of image is greater than object by a factor of যেটো ভ্যালু ওলাব মানে ম্যাগনিফিকেশনৰ যেটো ভ্যালু ওলাব হেতু লিখিবা বুলে 2.3 বুলে 5 ঠিক আছে এনেকে by a factor of 5 বা by a factor of 3 as it is এনেকে লিখিবা তো তিনটা স্টেটমেন্ট এটা a এটো b নম্বৰ এটো c নম্বৰ ঠিক আছে তো এই তিনটা স্টেটমেন্ট মনত ৰাখিবা ম্যাগনিফিকেশনৰ তিনটা পসিবল ভ্যালুত এই তিনটা স্টেটমেন্ট লিখিব পাৰিবা ঠিক আছে ওকে এতিয়া 3 নম্বৰ কথা আমাক যদি সাইজ হুদে আৰু লগত কোৱেশ্চনটোত height to দিয়া থাকে কি দিয়া থাকে যদি কোৱেশ্চনৰ কি দিয়া থাকে height of object দিয়া থাকে বুজিবা যদি কোৱেশ্চনটোতে যদি দিয়া আছে যে height বা length বা size ওয়ার্ড গিটা কি থাকিব height থাকিব পাৰে length থাকিব পাৰে size থাকিব পাৰে তো এই তিনটা ভিতৰত কিবা এটাও যদি থাকে আৰু তাৰ যদি দিয়া আছে of object বা ইমেজৰ দিয়া থাকিব পাৰে নহলে অবজেক্টৰ দিয়া থাকিব পাৰে যদি given আছে তেতিয়া তুমি হদাই এই ফৰ্মুলাটো ইউজ কৰিবা দ্যাট ইজ ম্যাগনিফিকেশন ইজ ইকুৱেল টু হাইট অফ ইমেজ বাই হাইট অফ অবজেক্ট বুজি পালা হাইট অফ ইমেজ যদি দিয়া থাকে হাইট অফ অবজেক্ট ওলাই যাব কাৰণ ম্যাগনিফিকেশনটো তো -v বাই u কৰি উলিয়াবা এনো আৰু যদি হাইট অফ অবজেক্ট দিয়া থাকে তেতিয়া হাইট অফ ইমেজ ওলাই যাব বুজি পালা দুটাৰ ভিতৰত কিবা এটা ওলাই যাব মানে ঠিক আছে তো এইটো ফৰ্মুলা তেতিয়া ইউজ কৰিবা তেতিয়া তোমাক মানে কি ই সাইজ যদি হুদে ইট মিন্স গম পাবা যে তাৰ হাইটটো হুদিছে মানে এক্সাক্ট হাইটটো কি আৰু যদি এইটা ভ্যালু যদি দিয়া নাথাকে হদাই এ এনেকে কৰিবা যেটো মই ইয়াত দেখালো ঠিক আছে ওকে সো ইয়াৰ পৰা জেনাৰেল ফৰ্মুলাটা আছে যে সাইজ অফ দা ইমেজ ইজ ইকুৱেল টু ম্যাগনিফিকেশন ইনটু হাইট অফ অবজেক্ট ঠিক আছে তো এইটো ফাইনাল হৈ গ'ল ওকে সো এইটা অকমান মই ইমান ডিসকাস নকৰো এটো তোমালকে বুকত এটা তোমাৰ যেটো ডায়াগ্ৰাম আছে যে এনেকে ডায়াগ্ৰামবিলাক থাকে যে ৰে ডায়াগ্ৰামছ ঠিক আছে ৰে ডায়াগ্ৰামছৰ মই ভিডিও বনোৱা আছে তোমালকে ভিডিও চাই লবা মাস্টাৰ ৰে ডায়াগ্ৰাম বুলি কোৱা ভিডিও এটা আছে ঠিক আছে মাস্টাৰ ৰে মই ইয়াত মই হেৰি আই বাটনত দি দিম ঠিক আছে মাস্টাৰ ৰে ডায়াগ্ৰাম বুলি কোৱা ভিডিও এটা বনাই দিয়া আছে হেতু চাই লবা তাত গোটেইখিনি কভাৰ হৈ যাব ঠিক আছে ওকে এতিয়া আমি আহি যাম কোলে এটো এই স্টেটমেন্টৰ মন ৰাখিবা to see a full length image of a tall building tree use convex mirror মন ৰাখিবা যদি তোমাৰ tall building এটা উখ বিল্ডিং এটা আছে বলে আৰু তাৰ তুমি ফুল ইমেজটো তোমাৰ আইনাখনত চাবলৈ মন গৈছে হদাই হে আইনাখন কি ইউজ কৰিবা কনভেক্স মিৰৰ ইউজ কৰিবা ঠিক আছে ওকে ইউজেস অফ কনভেক্স মিৰৰটো তোমাৰ বুকবা পঢ়ি লবা ঠিক আছে ওকে ওকে তাৰছত আহিল ৰিফ্ৰেকশন অফ লাইট তাৰছত ৰেক্টেঙ্গুলাৰ গ্লাস শেপটো ডায়াগ্ৰামটো বুকত আছে তাপা চাব লাগিব গুটেখিনি মই মেইন পইণ্টছ গিটা চাম ঠিক আছে ওকে Now bending by refraction makes it possible for us to have lenses. Refraction is the bending. Refraction definition at a style. Refraction is the bending of light as it passes from one transparent medium into another. Bending of light. Refraction to ki hai just bending of light. Acha ma numerical to main purpose mo aje eto malage saba agoma. Thik ase? Okay. Okay. Laws of refraction. Okay. Laws of refraction. Acha laws of refraction no book aba sai loba. ঠিক আছে ইয়াত মুঠতে পেজ যি ইম্পৰ্টেন্ট পইণ্ট দেখিছা গুটেখিনি ভালকে চাইয়ে যাবা ঠিক আছে এনেকুৱা নহয় যে মই কোনবা দুটা পইণ্ট মই অকমান নকলো বুলি তোমালকে নাচাবা এনেকুৱা কোনো কথা নহয় ঠিক আছে অকল তোমালকে ভিডিওটো চাই পিনে নথবা অকল নিজৰ হোমৱৰ্কো কৰিবা ঠিক আছে বুকটোত চাবা অকমান এৰবা ফিগাৰ 10.11 দি আছে চাবা ল অফ ৰিফ্ৰেকশন যেনেকৈ ৰিফ্লেকশন আছিল তেনেকৈ ল অফ ৰিফ্ৰেকশনটো চাবা তো ৰিফ্ৰেক্টিভ ইনডেক্স দুটা থাকে এটা থাকে এবছলিউট আৰু এটা থাকে তোমাৰ ৰিলেটিভ তো এবছলিউটৰ ডেফিনিশ্যন এটো ঠিক আছে যত তোমাৰ স্পীড অফ লাইট ইন এয়াৰ ডিভাইডেড বাই মিডিয়াম লয় আৰু ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হয় তোমাৰ speed of light in medium 1 divided by speed of light in medium 2 লয় ঠিক আছে ওকে
এইটা মই পইণ্টছ গিটা তোমালোকে চাবা অকমান ঠিক আছে এটো তোমাৰ এবসলিউট ৰিফ্ৰেক্টিভ ইনডেক্স এখন কপি লিখি লবা মেমৰাইজ কৰিবা এটো ঠিক আছে ৰিলেটিভ ৰিফ্ৰেক্টিভ মুঠতে এবসলিউট আহিলে এটো লিখিবা আৰু ৰিলেটিভ আহিলে এই পইণ্টটো লিখিবা ঠিক আছে এইটা লিখিবা এটা মই এইটা বুজাব হইলে বহুত দেৰি লাগিব মানে ঠিক আছে ওকে তাৰপিছত আহি গল তোমাৰ ওকে এই পইণ্টটো মই অকমান কৈ দিছো ডিসকাস কৰি দিছো ইয়াত লাগিব অকমান ডিসকাশনটো সো দা স্পীড অফ লাইট ইজ হায়াৰ ইন এ ৰেয়াৰ মিডিয়াম সোৱা একচুয়ালি কি হৈছে দুটা মিডিয়াম আছে ঠিক আছে ফৰ এক্সাম্পল এইটো এটা মিডিয়াম এক্সকিউজ মি ওকে এইটো এটা মিডিয়াম আৰু এটা তোমাৰ মই অলপ স্কাই কালাৰ লৈ লৈছো সাপোজ এইটো এটা মিডিয়াম তো বেলেগ ঠিক আছে ওকে এটা এই মিডিয়াম তো পা এই মিডিয়াম তো পা এনেকে লাইট এটা আহিছে ঠিক আছে লাইট তো এন্টাৰ কৰি সাপোজ নেক্সট মিডিয়াম তো এনেকে কি হৈছে অলপ বেন্ড হৈ গৈছে ঠিক আছে আৰু এটো হল নরমাল যেনিবা ঠিক আছে এটো কি হল সাপোজ নরমাল দিস ইজ নরমাল ওকে এটা সোৱা কি হৈছিলে একচুয়ালি লাইনটো কেনেকে যাব লাগিছিলে হিচামতে একচুয়ালি লাইনটো যাব লাগিছিলে এনেকে ঠিক আছে যেতিয়া মিডিয়ামটো পাৰ কৰিছিল লাইনটো একচুয়ালি যাব লাগিছিলে এনেকে কিন্তু বস্তুটো কি হল অকমান সাপি আহিলে দ্যাট ইজ টুৱাৰ্ডছ নরমাল tn টুৱাৰ্ডছ নরমাল tn মানে কি টুৱাৰ্ডছ নরমাল ঠিক আছে ওকে এটা কেলে হল এটো বস্তু বিকজ এই মিডিয়ামটো কি হয় এই মিডিয়ামটো কি হয় ৰেয়াৰ মিডিয়াম হয় ৰেয়াৰ বুলি কয় মানে অকন পাতলা আৰু এটো কি হয় ডেন্সাৰ হয় কি হয় এটো ডেন্সাৰ মিডিয়াম হয় ঠিক আছে ডেন্স মানে অলপ ঘন ইয়াত মানে যেটো লিকুইড আছে বা যেটো মিডিয়াম আছে এটো অকন ডেন্সিটিটো বেছি আৰু ইয়াৰ ডেন্সিটিটো কম তো ইমানটো জানা ডেন্সিটি মানে কি হয় নহয় চুলি ঘন আছে বা পাতল আছে এনেকে কয় যে ঠিক আছে সো দা স্পীড অফ লাইট ইজ হায়াৰ ইন ৰেয়াৰ মিডিয়াম দেন এ ডেন্সাৰ মিডিয়াম হদা মই দেখিবা লাইটৰ স্পীড টু ৰেয়াৰ মিডিয়ামত বেছি থাকিব বিকজ পাতলা মিডিয়াম তাত স্পীড ফৰফৰাই যাব পাৰিব ট্ৰাফিক লাইটটো এটা ট্ৰাফিক যদি কম থাকে তেতিয়া হে স্পীডত যাব পাৰে মানুহ ঠিক আছে তো স্পীড অফ লাইট ইজ হায়াৰ ইন এ ৰেয়াৰ মিডিয়াম দেন এ ডেন্সাৰ মিডিয়াম ওকে ইয়ালৈকে ক্লিয়াৰ ওকে সো thus এ ৰে অফ লাইট ট্ৰেভেলিং ফ্ৰম এ ৰেয়াৰ মিডিয়াম মই দেখিবা ৰেয়াৰ মিডিয়ামৰ পৰা যেতিয়া ডেন্সাৰ মিডিয়ামলৈ যেতিয়া ট্ৰেভেল কৰে লাইটৰ স্পীড অকন স্লো হৈ যায় ঠিক আছে আৰু স্লো হোৱাৰ কাৰণে বেন্ড টুৱাৰ্ডছ দ্য নরমাল হেতু কাৰণে কি হয় এটো মই ৰিজনটো দিছো ঠিক আছে কেলে ৰেয়াৰ মিডিয়ামৰ বা ডেন্সাৰ মিডিয়ামলৈ গলে যেটো ৰে থাকে হেতু নরমালৰ পিনে কেলে বেন্ড হৈ যায় বিকজ লাইটৰ স্পীডটো কম হৈ যায় মানে ঠিক আছে সো when it travels from denser medium to a rarer medium it speeds up and bends away from the normal এটা এটো কি হল এটো rarer to denser নহয় জানো rarer to denser that is r d r to r মানে rarer d মানে denser t মানে towards and মানে normal r d t n মই ৰাখিবা rarer পৰা যেটা denser লৈ যাব সদায় towards normal সাপি আহিব আৰু ইয়াৰ অপোজিট কি হ'ব drain d r a n drain এটো মই ৰাখিবা যে denser পৰা যেটা rarer লৈ যাব away from normal এটো মই ৰাখিবা ঠিক আছে ওকে so power of a lens definition আছে so power is the what is power ঠিক আছে what is power define power আহে কেতিয়াবা কি definition লিখিবা so power is a degree of convergence or divergence of light rays by a lens এটা লেন্সে এই ৰেখিনি কিমান বেন্ড কৰিব পাৰে ঠিক আছে এ ডিগ্ৰী অফ বেন্ডিং মানে ঠিক আছে হেতুকে আমি কি বুলি কওঁ পাৱাৰ so a power of a lens is defined as a reciprocal of its focal length that is p is equal to 1 by f যত focal length কি থাকিব লাগে মিটাৰ থাকিব লাগে ঠিক আছে ওকে সমবা হেতু পঢ়িবা one diopter তোমাৰ definition আছে one diopter is the power of a lens whose focal length is 1 meter ঠিক আছে simple concave lensor যেটো পাৱাৰ থাকে পজিটিভ থাকে আৰু concave lensor convexor পজিটিভ থাকে concave or নেগেটিভ থাকে মানে পাৱাৰটো যদি আমাৰ নেগেটিভত ওলাই concave বুলি কম পাবা লেন্সটো আৰু পাৱাৰটো যদি আমাৰ পজিটিভত ওলাই কি বুলি কম পাবা convex বুলি কম পাবা ঠিক আছে ওকে okay so the net power of a lens for example tumak etu eta lens dile etu eta lens dile to etu lensor jino power to 2.3 aru etu lensor jino power to dhoila let's suppose 1.7 to ei duta plus kori pini total power hobo mane gote lens kita jodi ekalagot jodi kori die ঠিক আছে ফর एग्जांपल এই তিনটা লেন্স মিলাই পিনি এটা লেন্স বনাই পেলালে তো এই লেন্স টু টোটাল পাৱাৰ কিমান হ'ব এই তিনটা যেটো ইন্ডিভিজুয়াল পাৱাৰ আছে গুটে কিটা প্লাস কৰি যেটো ওলাব হেতু ইয়াৰ হ'ব মানে ঠিক আছে সিম্পল স্কেলাৰ এডিশন কৰি দিয়া হয় ঠিক আছে ওকে ওকে কিছুমান পইণ্ট এটা এৰিছো হেগিৰা তোমালকে নিজে পঢ়িবলৈ এৰিছো ঠিক আছে বিকজ মই বহুত ইম্পৰ্টেন্ট কিছুমান বস্তু কভাৰ কৰিবলৈ আছে ওকে সো এটো মোৰ নোটছটো খতম হৈছে এতিয়া আমি সাম গম পালানে ইম্পৰ্টেন্ট কোৱেশ্চন যিখিনি আহিছে ঠিক আছে
প্ৰিভিয়াছত আহিছে সেইখিনি মই সব ডিসকাস কৰি দিম ইয়াতে ইম্পৰ্টেন্ট কোৱেশ্চন মানে সেইখিনি পাই ৰিপিট হৈ থাকে তোমালোকে চাবা এতিয়া ঠিক আছে গোটেইখিনি চেপ্টাৰৰে আছে বাৰু মোৰছত খালি এতিয়া বৰ্তমান মই চেপ্টাৰ 10 টো ডিসকাস কৰিলো তাৰ পিছত মই কোনগিটা চেপ্টাৰ লম বিকজ লাইট ৰিফ্লেকশন আটাইতকৈ টান চেপ্টাৰ হয় হেতু কাৰণে মই এটো ভালকৈ আজি উইথ ফুল এনাৰ্জি মই ডিসকাস কৰি দিলো দুই এটা পইণ্ট এৰিছো ৰিজন বুজি পাইছা বিকজ মোৰ মেইন ফোকাস তোমালোকৰ নিউমেৰিকেল খিনি শিকাই দিয়া আৰু হৈ গল তোমাৰ কি এটা সো হাৰ্ডৰ ডায়াগ্ৰামটো মই ইম্পৰ্টেন্ট লিষ্টত দিছো এবাৰ আহিছে তোমালোকৰ প্ৰিবৰ্ডত ওকে এটা সো আছে মানে এইখিনি কোৱেশ্চনতে ৰিপিট হৈ থাকে ঠিক আছে ইয়াত আনসাৰ্স খিনি গুটেখিনি নাই বাট এতিয়া মই যিটো ভিডিও বনাইছো তাত আকৌ মই আনসাৰ্স খিনি গুটেখিনি ভৰাইছো ঠিক আছে মানে আজিটো লাইট ৰিফ্লেকশনৰ হয় এটো অকল সো লাইট ৰিফ্লেকশনৰ অল কোৱেশ্চনৰ আনসাৰ্স খিনি পাই যাবা ঠিক আছে এটাও নেৰো মানে মই ওকে সো আহি গল এতিয়া এটো সোৱা ফাৰ্স্ট কোৱেশ্চন লৈ আহিছো মই ফাৰ্স্ট কোৱেশ্চন যদি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে এন অবজেক্ট ইজ প্লেসড এট এ ডিসটেন্স অফ এগেইন নিউমেৰিকেল হয় ঠিক আছে নিউমেৰিকেল হয় কেনেকৈ লিখিবা মই সাইড বাই সাইড মই কৰি দেখাই দিম ঠিক আছে যেনেকৈ মই স্টেপ দিছিলো ফাৰ্স্ট স্টেপ কি আছিল গিভেন খিনি লিখিবলৈ কৈছিল হয় না ঠিক আছে তো গিভেন লিখা কি দিয়া আছে এন অবজেক্ট ইজ প্লেসড এট এ ডিসটেন্স অফ 10 cm মানে অবজেক্ট ডিসটেন্সটো দিছে গিভেন object distance that is u is equal কিমান দিছে 10 cm আৰু মই কৈছিলো যে অলৱেজ মাইনাসত ইউজ কৰিবা object distance তো হদায় মাইনাসত লিখে মানুহে ঠিক আছে ওকে নেক্সট কি দিছে in front of a convex mirror বুলি কৈ দিছে ঠিক আছে ওকে the image is formed আচ্ছা ইয়াত image distance দি দিছে এটা কোন ক্রিটিক্যাল কোৱেশ্চন ঠিক আছে ইয়াত কি দি দিছে আমাক image distance তো দি দিছে একো ওয়াৰি কৰা কথা নাই ইয়াত চাবা আমি কেনেকৈ কৰিম image distance ফাৰ্স্ট কেছটো ঠিক আছে মই কৈছিলো যে তিনটাৰ ভিতৰত কিবা দুটা দিয়া থাকিব এটা উলিয়াব দিব ঠিক আছে image distance আমি v বুলিকে ডিনোট কৰো আৰু সোৱা তোমালোকক মই কলো যে ইমেজ টো হয় পজিটিভ হ'ব পাৰে নহয় নেগেটিভ হ'ব বাট তোমাক যদি ইমেজ টু ডিসটেন্স লিখিব লগিয়া হৈ যায় নিজে কোৱেশ্চনৰ পা তুমি চাবা হি যদি কনভেক্স হয় নহয় অলৱেজ পজিটিভ লিখিবা আৰু যদি কনকেভ হয় নহয় অলৱেজ নেগেটিভ লিখিবা ঠিক আছে কনকেভ হলে কি লিখিবা এটো পইণ্ট মই ৰাখিবা হেতু মই অথনি কোৱা নাছিলো মই অকল অবজেক্ট আৰু ফোকাল লেন্থৰ মই কাৰণে শিওৰ হৈছিলো বাট যদি কেনেবাকে যদি ইমেজৰ কথাও যদি লিখিবলৈ আহি যায় আৰু ইয়াত কৈ দিছে ন যে ইন ফ্ৰন্ট বুলি কৈ দিছে না দেখিছা না ইন ফ্ৰন্ট অফ এ কনভেক্স mirror বুলি কৈ দিছে আচ্ছা wait 10 cm আচ্ছা এটা অবজেক্ট ইন ফ্রন্ট আছে বুলি ঠিক আছে তো object is placed at a distance of 10 cm in front of the yes so the image is formed acha yes behind the mirror কৈ দিছে না that the image is formed at 5 cm behind the mirror মানে কি যে মিৰৰ খনৰ পিছফাল আৰু পিছফালে কি আছিল ৰাইট হ্যান্ড সাইড টো পজিটিভ আছিল মই কৈছিলো যদি ভালকে বুজি নাপালে এবাৰ ৰিপিট কে সাইডে হেকৰত মই কৈছিলো ৰিপিট কে সোৱা এবাৰ আগলৈ আহি পিনি সোৱা যে যেটো মিৰৰ থাকে তাৰ যদি তোমাৰ ৰাইট হ্যান্ড সাইডে বনিছে কিবা এটা বস্তু হেতু হদাই কি হ'ব পজিটিভ হ'ব হেতু কাৰণে মই কৈছো যে যদি এটো লিখাও না থাকে নহয় তোমালকে ৰাখিবা যে কনভেক্স থাকিলে পজিটিভ লিখিবা ইমেজ ডিসটেন্স আৰু কনকেভ থাকিলে নেগেটিভ লিখিবা সো ইমেজ ডিসটেন্স কি আছে 5 cm সো আমি কি লিখিম আমি পজিটিভত লিখিম ঠিক আছে তাৰপিছত ফাইন্ড দা ফোকাল লেন্থ অফ দা কনভেক্স মিৰৰ একদম সিম্পল মানে অকল যেটো মই বুজাইছিলো মই তিনটা স্টেপ লিখাইছিলো তিনটা স্টেপৰ ভিতৰত মাত্ৰ ফাৰ্স্ট স্টেপটোৰ ওপৰত এই কোৱেশ্চনটো হয় কিমান ইজি দেখিছা মাত্ৰ এটো কোনটো স্টেপৰ ওপৰত কোৱেশ্চনটো হয় ফাৰ্স্ট স্টেপটোৰ ওপৰত হয় ঠিক আছে ওকে মানটো মন ৰাখি ঠিক আছে এটো কমান মই যদি সাইড লৈ যাব পাৰিলো হেতেন Ruba, give me a sec. Okay. Code recommend me. Go to Narco, but dear. Deal query. So take a set, more kilowatt. Take a some model. Kill him. Okay, now. How do I give up? Hey, to keep my help. Let's wait. Love hang myself because both PDF for my side. Wait, duplicate coil. Okay. So now কি লিখিবা ইয়াত ইউজিং যেনেকৈ কৰিছো তেনেকৈ ইউজিং কি হয় এটা মিৰৰ হয় ঠিক আছে ইউজিং মিৰৰ ফৰ্মুলা লিখিবা ঠিক আছে ইউজিং মিৰৰ ফৰ্মুলা তোমালোকৰ কাৰণে বনাইছো বিকজ ভিডিওটো লং হ'ব অকমান মই জানো বাট ইয়াত যিখিনি কন্টেন্ট হ'ব নহয় তোমালোকে লাষ্ট চাবলগীয়া হ'ব মানে লাইট ৰিফ্লেকশনৰ ক্ষেত্ৰত ঠিক আছে লাষ্ট চাবা মানে এটো অল ইম্পৰ্টেন্ট কনসেপ্ট যিখিনি টান পোৱা গুটেখিনি আছে ইয়াত refractive index or like a question so might was there the previous year so using mirror formula 1 by v plus 1 by u is equal to 1 by f etia ya to focal length to uliabo koise to ami focal length uliam ki korim eta swa eta ami cross multiply korilo thik ase v to 1 logot gole v y u to 1 logot gole u plus v divided by v or u into koi rakibo v u hobo 1 by f hobo thik ase
ওকে নেক্সট কি কৰিম 1/f টো আমি ৰেচিপ্ৰকেল কৰিম তো ভি ইউ ডিভাইডেড বাই ইউ প্লাছ ভি ইজ ইকুৱেল টু 1/f টো এফ হৈ যাব ঠিক আছে ওকে সো কি পালো আমি f ইজ ইকুৱেল টু আলটিমেটলি কি পালো f ইজ ইকুৱেল টু ভি ইউ বাই ইউ প্লাছ ভি ভি ইউ বাই ইউ প্লাছ ভি এনেকৈ তোমালোকে ফ'কেল লেন্থৰ কাৰণেও বেলেগকৈ মনত ৰাখিব পাৰা তো ভিটো কিমান দিয়া আছিলে 5 চেণ্টিমিটাৰ দিয়া আছিলে আৰু ভিটোটো পজিটিভে হ'ব ইউটো কিমান দিয়া আছিলে ইউটো দিয়া আছিলে 10 চেণ্টিমিটাৰ ডেট ইজ -10 তো ইয়াত -10 হতি পাতিবা আকৌ এইটো ৰবা -10 হতি পাতিবা ঠিক আছে ওকে -10 হতি পাতিবা ডিভাইডেড বাই ইউ কিমান দিয়া আছে -10 প্লাছ ভি কিমান দিছে 5 দিয়া আছে তো এইটো আমি সলভ কৰোঁ 5 10s are 50 that is -50 divided by 10 plus 5 এর কি মানে মাইনাস আর প্লাস এর মাইনাস 10 over 5 গুলো 5 আর ডাঙৰ আগত মাইনাস আছে তো মাইনাস মাইনাস ক্যান্সেল তো 5 কি মানে হবে 5 10s are 50 that is 10 cm it means therefore the focal length is কি হবে 10 cm বুঝি পালা কেনেকৈ ওলালে এটা চোৱা ফোকাল লেন্থ পজিটিভ ওলাল দেখিলা আৰু জানো আমি কনভেক্স মিৰৰত ফোকাল লেন্থ পজিটিভে ওলাব কাবাৰ যদি নেগেটিভ ওলাইছে না মানে তোমালোকে কিবা ভুল কৰিছা গম পাবা বিকজ সাইন কনভেনশন কেতিয়াও মানে বেলেগ নহয় ইয়াত সেন্টিমিটাৰটো গায়ব হৈছে দেই ইয়াত ওকে ঠিক আছে বুজি পাইছা ইয়ালৈকে ফাৰ্স্ট কোৱেশ্চনটো বুজি পালা সবে ওকে চাই লবা ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও আমি ঠিক আছে ওকে স্টেট দা টু লজ অফ ৰিফ্ৰেকশন অফ লাইট আচ্ছা ল আছে লটো মনত ৰাখিব লাগিব তোমালোকে থিওৰিটিকেল কোৱেশ্চন হয় মনত ৰাখিবা মেমৰাইজ কৰিবা এতিয়া মেমৰাইজ কৰিবা ঠিক আছে আজি মেমৰাইজ কৰিবা okay so the two laws of refraction are the incident ray the reflection or refraction দুটা বেলেগ reflection তো মই দিলু তাত ইয়াতে কি আছে refraction ঠিক আছে incident ray refracted ray and the normal to the interface of it is very important of two transparent media at the point of incidence or lie in the same plane do number ki the ratio of sine of angle of incidence to the sine of angle of refraction is a constant ঠিক আছে মানে sin I by sin r to ki hoy constant hoy for a given color and for a given pair of media this law is also known as Snell's law of refraction jodi Snell's law boli kahe titia akol a second point to likhi diba aru jodi law of refraction boli kahe gote gita point likhi diba thik ase okay so another question ahe situated at the center of curvature object to kot thake object distance di dibo aru tumi nije mane ray diagram eta banabo lagibo boli koi dibo thik ase so eta ray diagram banabo koise jot koise je object is situated at the center of curvature mane center of curvature etu thik ase center of curvature object to situated ase aru yar kare tumi ki banabo lagibo concave mirror eta image formation banabo to yat arrow missing ase bhul ase etu thik ase arrow to diba yat enake taso yat tuma enake arrow diba এনেকে দিবা এৰো ঠিক আছে তো ইয়াত পইণ্ট হ'ব তো ইয়াত এনেকে বনাই দিবা তো ডায়াগ্ৰামটো বনোৱা আছে তোমালোকে হলো মই আৰু এটা স্লাইড আছে তাত দিয়া আছে হেটাটো চাই ল'ব পাৰিবা ঠিক আছে ওকে সো নেক্সট ইজ ইম্পৰ্টেন্ট কোৱেশ্চনটো কি যে why a convex mirror is used as a এই ডায়াগ্ৰামটো বনালে হৈ যাব ঠিক আছে আৰু একো কৰিব নালাগে পাৰিলে ইয়াত তুমি mn টো দিবা ঠিক আছে mn টো এপাৰ্চাৰ হয় ঠিক আছে আৰু এই ইয়াত বহুত বস্তু দিয়াও নাই বাৰু এটো হ'ল তোমাৰ প্ৰিন্সিপাল এক্সিস হয় এটা কি হয় প্ৰিন্সিপাল এক্সিস ইয়াত লিখিবা প্ৰিন্সিপাল এক্সিস ঠিক আছে আৰু এটো তোমাৰ ফোকাল লেন্থ ফোকাস হয় বুলিকে ঠিক আছে ওকে ইমানটো হলে হৈ যাব ঠিক আছে ওকে তাৰছত আহি গল তোমাৰ why a convex mirror is used ইয়াত শাইনিং সারফেস তো দিটো ঠিক আছে ৰবা শাইনিং কোন পিনে হ'ব এই পিনে শাইনিং হ'ব এনেকা দি দিবা proper বনাবা মানে ঠিক আছে ইয়াত তো একদম রাফ কে আছে অকমান ডায়াগ্ৰাম তো ইমান ধুনিয়াকৈ নাই তোমালোকে বুকত চাবা কেনেকৈ আছে এজ ইট ইজ তেনেকৈ বনাব লাগিব মুঠতে এনসিআরটি বুকত যেনেকুৱাকৈ ডায়াগ্ৰাম থাকে তেনেকৈ বনাব লাগিব ঠিক আছে এনসিআরটি বুক চাবা as it is NCERT book of copy koriba thik ase eta next question is why a convex mirror is used as a rear view mirror in vehicles both famous question hoy to ahiye thake so a convex mirror is used for rear view or an automobile acha ei question to dihol ase thik ase prothom question ki je convex mirror to kele use kore rear view hisabe thik ase etu question ulta ko ahi jabo pare je rear view hisabe kuntu mirror use kore convex mirror eneke ahibo pare eta question ta dia ase je a convex mirror used for rear view or an on an automobile has a radius of curvature dia ase the bus is located 5 meter from this mirror find the position of the image okay mo prothom numerical approach korilo prothomot moi numerical approach korilo thik ase etu mo mohai disu thik ase buji pala etu NCERT book sabo laibo boli
মই তোমালোকক নিউমেৰিকেলটো এপ্ৰ'চ কৰি দেখাই লৈছোঁ আগত, তাৰপিছত বাকী কথা আমি পাতিম, ঠিক আছে? অ'কে, চ' কনভেক্স মিৰৰটো কেলৈ ইউজ কৰা সেইটো পিছত হ'ব। প্ৰথমত আমি নিউমেৰিকেলটো এপ্ৰ'চ কৰি লৈছোঁ। নিউমেৰিকেলটো কি আছে মই শিকাইছিলোঁ কেনেকৈ কৰিব লাগে, ডেট ইজ গিভেন ডাটা আগত লিখি ল'বা। গিভেন ডাটাত কি দিয়া আছে, এটা কনভেক্স মিৰৰ হয়, এইটো এটা ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে, ঠিক আছে? অ'কে, ডোণ্ট ৱৰি, ৰেডিয়াছ অফ কি দিয়া আছে, কাৰ্ভেচাৰ দিয়া আছে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ কিমান দিয়া আছে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমি চাওঁ কিমান দিয়া আছে, তোমাৰ 4 মিটাৰ দিয়া আছে। এতিয়া কথা হ'ল কি, ৰেডিয়াছ অফ কাৰ্ভেচাৰ পজিটিভত ল'ম নে নেগেটিভত ল'ম, হয় এইটো কনভেক্স, ইট মিনছ আমি পজিটিভত ল'ম, থাকক মানে সেইটো, ঠিক আছে? এই বাছ ইজ লোকেটেড, এতিয়া বাছখন কি হয়, অবজেক্ট হয়, চ' অবজেক্ট ডিষ্টেঞ্চ লিখিবা ইয়াত, ঠিক আছে? অবজেক্ট ডিষ্টেঞ্চ ইউ ইজ ইকুৱেল কিমান হ'ব, আৰু অবজেক্ট ডিষ্টেঞ্চটোতো তোমাৰ সদায় কি হয়, নেগেটিভত লিখে 5 মিটাৰ। ফাইণ্ড আ পজিশ্যন, য়েছ পজিশ্যন উলিয়াব কৈছে, ডেট ইজ ইমেজ ডিষ্টেঞ্চ, ইমেজ ডিষ্টেঞ্চ ডাইৰেক্ট উলিয়াই দিলে হ'ল। তো ইমেজ ডিষ্টেঞ্চৰ এটা মই শ্বৰ্টকাট ফৰ্মুলা দিছিলোঁ নে? অ'কে, চ' নাও কি ইউজিং মিৰৰ ফৰ্মুলা কি হ'ব, ফ'কেল লেন্থ, আচ্ছা কি সুধিছে, ইমেজ ডিষ্টেঞ্চ সুধিছে ন, ঠিক আছে? কি সুধিছে, ইমেজ ডিষ্টেঞ্চ, আৰে অ'কে, কি সুধিছে আমাক, ইমেজ ডিষ্টেঞ্চ সুধিছে, ডেট ইজ ভি ইজ ইকুৱেল টু কি আছিলে, এফ ইউ বাই ইউ মাইনাছ এফ, এইটো আছিলে মিৰৰ ফৰ্মুলা, ক্ষেত্ৰত ডাইৰেক্ট ফৰ্মুলা আছিলে। চ' ফ'কেল লেন্থ কিমান আছে, আচ্ছা এটা কথা নহয়, ইয়াত আমাৰ ফ'কেল লেন্থ ইয়াৰ পৰা উলিয়াই ল'ম, ঠিক আছে? ৰেডিয়াছ অফ কাৰ্ভেচাৰটোৰ পৰা আমি ফ'কেল লেন্থটো উলিয়াই ল'ম, ঠিক আছে? অ'কে, ডাইৰেক্টো পাতিব পাৰা, বাট আমি এইটো ফৰ্মুলাটো বেলেগ পাতিলোঁ ন, ঠিক আছে? অ'কে, তো ইয়াত আমি কি কৰিম, এতিয়া ফ'কেল লেন্থটো উলিয়াই ল'ম, ঠিক আছে? ফ'কেল লেন্থটো কেনেকৈ উলিয়াবা, ফ'কেল লেন্থটো সদায় ৰেডিয়াছ অফ কাৰ্ভেচাৰ আধা হয়, চ' 2 মিটাৰ হ'ব, ঠিক আছে? অ'কে, তো ফ'কেল লেন্থ 2 পাতা, অবজেক্ট ডিষ্টেঞ্চ লোৱা -5 বাই অবজেক্ট ডিষ্টেঞ্চ মাইনাছ লোৱা, মাইনাছ ফ'কেল লেন্থ কিমান হ'ব, 2 হ'ব। তো এইটো ছল্ভ কৰা, 2 5 × 10 ডেট ইজ -10, -7 প্লাছ 5 + 2 7, -7, তো মাইনাছ গ'ল, তো 10/7 হ'ব আনচাৰ, কি হ'ব 10/7 মিটাৰ হ'ব, ঠিক আছে? অ'কে, চ' আমি কি কৰিব লাগিব এতিয়া, পজিশ্যন অফ দ্য ইমেজ, তো কি হ'ব, পজিটিভ ওলালে বিহাইণ্ড দ্য মিৰৰ হ'ব। চ' এনেকৈ লিখিবা যে দ্য ইমেজ ইজ লোকেটেড, লোকেশ্যনটো সুধিছে নহয়, লোকেটেড বিহাইণ্ড দ্য মিৰৰ, কি হ'ব এইটো, বিহাইণ্ড দ্য মিৰৰ, অ'কে, বিহাইণ্ড দ্য মিৰৰ এট এ ডিষ্টেঞ্চ অফ, বিহাইণ্ড দ্য মিৰৰ এট এ ডিষ্টেঞ্চ অফ, যিটো চেণ্টেঞ্চ অথনি লিখাইছিলোঁ 10/7 মিটাৰ, ঠিক আছে? এজ ইট ইজ, অ'কে, ঠিক আছে? তাৰপিছত আহি গ'ল তোমাৰ কি, যিটো তোমাৰ হেৰি কনভেক্স মিৰৰটো কেলৈ ইউজ কৰে, চ' ইয়াত ডাইৰেক্ট লিখা আছে, চাই ল'বা ইয়াৰ পৰা, ঠিক আছে? থিয়ৰী হয়। চ' ইট ফৰ্মছ এন ইৰেক্ট ভাৰ্চুৱেল এণ্ড ডিমিনিছ ইমেজ অফ এন অবজেক্ট, মানে অবজেক্টটো কনভেক্স মিৰৰত সদায় সৰুকৈ দেখায়, সেইটোৱে অকণ ভাল। ছেফ ড্ৰাইভিং ফেচিলিটেট কৰে। কাৰ্ভ চাৰ্ফেচ অফ এ কনভেক্স মিৰৰ প্ৰভাইডছ এ ৱাইডাৰ ফিল্ড, মানে বহুত ডাঙৰ ফিল্ড এটা কভাৰ কৰে কনভেক্স মিৰৰ, সেইটো কাৰণে, ঠিক আছে? বাকী নিউমেৰিকেলি ছল্ভ কৰা আছে, তোমালোকক মইতো ছল্ভ কৰি দিলোঁ, একো টেনশ্যন নাই ইয়াত আৰু, ঠিক আছে? অ'কে, বাকী আনচাৰটো চাই ল'বা, ঠিক আছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, চাবা। অ'কে, এইটো তোমাৰ 10/7, এইটো তোমাৰ যদি ফ্ৰেকশ্যনত কৰা +1.43 ওলাব, নকৰিলেও হ'ব, একো নহয় এইটো। অ'কে, তাৰপিছত আহি গ'ল আৰু বহুত ভাল কুৱেশ্যন এটা আছে, ডেট ইজ দ্য মেগনিফিকেশ্যন প্ৰডিউচ বাই এ প্লেন মিৰৰ ইজ +1, হোৱাট ডাজ ইট মিন? চোৱা, মেগনিফিকেশ্যন 1ৰ মিনিং কি আছিলে, মই অথনি অলপ আগত কৈছিলোঁ যে ইমেজৰ চাইজ আৰু অবজেক্টৰ চাইজটো মানে সমান, ইয়াৰ মিনিংটো সেইটো আছিলে। চ' মেগনিফিকেশ্যন প্ৰডিউচ বাই প্লেন মিৰৰ ইজ গিভেন বাই, মেগনিফিকেশ্যনৰ ফৰ্মুলা লিখিলোঁ, হাইট অফ ইমেজ বা হাইট অফ অবজেক্ট, এইটো আমি কৰি পালোঁ যে লাষ্টত কি কৰি পালোঁ, কৰি দেখাই দিবা এইটো যে হাইট অফ ইমেজ আৰু হাইট অফ অবজেক্টটো কি পালোঁ, আমি ইকুৱেল পালোঁ। তো ইয়াৰ পৰা ইট মিনছ ডেট ফৰ এ প্লেন মিৰৰ চাইজ অফ দ্য ইমেজ ইজ ইকুৱেল টু দ্য চাইজ অফ দ্য অবজেক্ট, ফাৰ্ডাৰ দ্য পজিটিভ ভেলু অফ মেগনিফিকেশ্যন ইণ্ডিকেট দ্যাট দ্য ইমেজ ফৰ্মড ইজ ভাৰ্চুৱেল এণ্ড ইৰেক্ট, ঠিক আছে? কি হ'ব, ভাৰ্চুৱেলি ইৰেক্ট ফৰ্ম কৰিছে, ঠিক আছে, ইমেজটো। অ'কে, চ' সেইটোৱে মেগনিফিকেশ্যন +1ৰ মিনিংটো এইটোৱে যে ইমেজটো আৰু অবজেক্টৰ চাইজটো সমান হৈছে, আৰু পজিটিভ চাইনটো আছে যে তাৰ মিনিং এইটো যে ইমেজটো ভাৰ্চুৱেল ইৰেক্ট বনিছে, ঠিক আছে? বাকী ফৰ্মুলাটো এপ্লাই কৰি আমি দেখাই দিলোঁ মানে, ঠিক আছে? অ'কে, নেক্সট এইটো আমাৰ 2017ত আহিছিলে। অ'কে, ইয়াত কি কৈছে যে ফাইণ্ড বাই কনষ্ট্ৰাকশ্যন, যে তোমাৰ ৰে ডায়াগ্ৰামৰ ওপৰত দিছে কুৱেশ্যন, অকণমান টানো হয় কুৱেশ্যনবোৰ, ঠিক আছে? চ' মানে ভাবিবলগীয়া, ইমানো টান নহয়। Find by construction the position of a lens and the mean
foci on the principal axis OO dash if A1, B1, A2, B2 are respectively object and image. What type of lens is this? মানে এনেকুৱা টাইপৰ মানে ইয়াত কি কৰিছে আইনাখন গায়ব কৰি দিছে লেন্সটো মানে গায়ব কৰি দিছে তো লেন্সটো কোনখিনিত হ'ব বিচাৰি উলিয়াব কৈছে ঠিক আছে তাৰপিছত ফাইণ্ড দ্য ফোকাল লেন্থ অফ এ লেন্স অফ পাৱাৰটো দি দিছে পাৱাৰ দি দিছে কিমান পাৱাৰ তোমাৰ দিছে -2 ডায়োপ্টাৰ দিছে পাৱাৰ দিছে -2 ডায়োপ্টাৰ ইয়াৰ পৰা ফোকাল লেন্থ উলিয়াব কৈছে তো এইটো ইজি বাৰু ফোকাল লেন্থ উলিয়াওতে ইমান ডাঙৰ কথা নহয় 1/f কৰিলে হৈ যায় হেতু পাৱাৰ ইকুৱেল 1/f ফৰ্মুলাত পৰা হৈ যায় বাট এই কোৱেশ্চনটোলৈকে চোৱাচোন তোমালোকে এই কোৱেশ্চনটোলৈকে কি কৈছে যে এই ডায়াগ্ৰামটা দিছে চোৱা এই ডায়াগ্ৰামটোত লেন্সটো কোট বহাব লাগিব তো এই ডায়াগ্ৰামটো হয় হেতুক ৰিপ্ৰেজেন্ট কৰে লেন্সটো এই মাজত বহাব লাগিব ঠিক আছে তো এই প্ৰথম কোৱেশ্চনটো আনসাৰ এই ডায়াগ্ৰামটো হয় ঠিক আছে এই ডায়াগ্ৰামটো বনাই দেখুৱাই দিব লাগিব তাৰ পিছতে দিস ইজ এ কনভেক্স লেন্স হেতুটা কনভেক্স লেন্স হয় আৰু পাৱাৰটো যদি দিয়া আছে তাৰপৰা ফোকাল লেন্থটো কেনেকৈ উলিয়াব চোৱা পাৱাৰ ইজ ইকুৱেল টু 1/f কি হয় 1/f ঠিক আছে তো কি দিয়া আছে পাৱাৰ দিয়া আছে -2 তো ইয়াৰ পৰা তোমাৰ 1 বাই ফোকাল লেন্থটো ওলাই যাব কৰিলে তোমাৰ 1/p যদি কৰা চোৱা f is equal 1/p হৈ যাব তো -2 যদি পাতা তা 0.5 মিটাৰ ওলাব ঠিক আছে তো সলভ যদি কৰা কিমান ল'ব -0.5 মিটাৰ অকমান সলভ কৰি লবা তোমালোকে ঠিক আছে সো মাইনাস এই পাৰ্টটো অকমান কাটি দিছো ঠিক আছে এই পাৰ্টটো নালাগে এই পাৰ্টটো নাই বুলি ধৰা ঠিক আছে এই পাৰ্টটো নাই মানে এই পাৰ্টটো অকন নতুনকৈ ইয়াত কৰি থোৱা আছে ঠিক আছে সো হিয়াৰ পাৱাৰ ইজ ইকুৱেল -2 ডায়োপ্টাৰ ফোকাল লেন্থ ইজ ইকুৱেল টু কি হ'ব 1/p তো 1 যেটা পাৱাৰটো পাতিলো -2 তাটা সলভ কৰাছত -0.5 মিটাৰ ওলাব ঠিক আছে ওকে এটো কোৱেশ্চন হৈ গ'ল তাৰপিছত এটা কোৱেশ্চন আছে ডট আ ৰে ডায়াগ্ৰাম নেসেসাৰি টু অবজাৰ্ভ ভাৰ্চুৱেল ইৰেক্ট ডিমিনিছ এনেকৈ কেতিয়াবা নেচাৰটো দি দিয়ে অবজেক্টৰ ইমেজৰ নেচাৰটো ভাৰ্চুৱেল কৈছে ইৰেক্ট কৈছে ডিমিনিছ কৈছে নট অফ পইণ্ট সাইজ কিন্তু পইণ্ট সাইজ নহয় ইমেজ অফ এ অবজেক্ট ইউজিং কনভেক্স মিৰৰ অফ ফোকাল লেন্থ 15 সেন্টিমিটাৰ ইয়াত বেলেগ কৰিব নালাগে এজ ইট ইজ তোমালোকে স্কেলটো লৈ পিনি 15 সেন্টিমিটাৰ ড্ৰ কৰিব নালাগে এটো তুমি পঢ়িয়ে গম পাই যাব লাগিব যে এটো কোনটো ডায়াগ্ৰামৰ কথা পাতি আছে ঠিক আছে তো তোমালোকে মাষ্টাৰ ডি ৰে ডায়াগ্ৰাম মোৰ যেটো ভিডিও আছে তাত চাবা আৰু মই গোটেইখিনি ডিসকাস কৰা আছে এটা ৰে ডায়াগ্ৰাম তো এই ৰে ডায়াগ্ৰামটো ভাৰ্চুৱেল ইৰেক্ট ডিমিনিছ কোড পৰে মানে ঠিক আছে লগতে খালি তোমাক কনভেক্স মিৰৰ বুলি কৈ দিলে হয় না নহয় তো কনভেক্স মিৰৰৰ ডায়াগ্ৰামটো চাবা যেটো তোমাৰ বুকত দিয়া আছে তাত দুটাই পসিবল কেস আছে দুটাৰ ভিতৰত ভাৰ্চুৱেল ইৰেক্ট ডিমিনিছ যেটো পসিবল কেস আছে হেতু তোমালোকে ড্ৰ কৰিব লাগে ঠিক আছে তো তাপাই ৰে ডায়াগ্ৰামটো এজ ইট ইজ কপি কৰা আছে বেলেগ একো কৰা নাই ঠিক আছে জাস্ট 15 সেন্টিমিটাৰ কোৱা কাৰণে পোলাৰ ফোকাসৰ মাজত এটা আমি 15 সেন্টিমিটাৰ এটা ডায়াগ্ৰাম এটা লিখি দিছো যে 15 সেন্টিমিটাৰ গ্যাপ এটা আছে বুলি ঠিক আছে বাকি এনেকৈ ড্ৰ কৰি দিব লাগিব ঠিক আছে যদি এনেকুৱা কোৱেশ্চন আহে নেক্সট তোমাৰ আহি গ'ল magnification produced by a convex eto common tan question hoy magnification produced by a convex mirror is 1/n ঠিক আছে মানে magnification কিমান দিয়া আছে 1/n দিয়া আছে ঠিক আছে okay if the focal length is f focal length to f এ দিয়া আছে ঠিক আছে find the object distance image distance in term of curvature in term of কি curvature মানে radius of curvature in term of radius of curvature le uliya bola question to swa m di dise f di dise taisot koise je object distance মানে u to uliya lage aru v to uliya lage কিন্তু আনসাৰত তোমাৰ radius of curvature to present থাকিব লাগিব মানে নাকি ঠিক আছে সো কেনেকৈ উলিয়াম সো magnification 1/n লিখি ললো focal length f ঠিক আছে focal length f লিখি ললো বাট f টু আমি radius of curvature লে কনভার্ট কৰি ললো ঠিক আছে যেটো f to f দি আসলে না তাক আমি capital r/2 জিনিবা এটুলা কনভার্ট কৰি ললো ঠিক আছে আচ্ছা ইয়াত ইন টার্ম অফ ৰেডিয়াস অফ কাৰ্ভছে স্মল r দিছে নহয় তো আমি ইয়াত এটো স্মল r ইউজ কৰিব লাগিব ইয়াত কাৰেক্ট আছে এটো ঠিক আছে সো ফোকাল লেন্থ ইজ ইকুৱেল r/2 আমি লিখি ললো তাৰ পিছত আমি সিম্পলি কি কৰিম আমি পাতিম যে ম্যাগনিফিকেশন ইজ ইকুৱেল টু যেহেতু মিৰৰ হয় হেতু কাৰণে -v/u হৈ গল তা ম্যাগনিফিকেশনটো আমাক দিয়া আছিল দ্যাট ইজ 1/n দিয়া আছে হয় না নহয় -v/u কৰি দিলো ঠিক আছে তাইছৰ ইয়া পা কি হল u ভ্যালুটো লাই হেব u ভ্যালুটো কি ওলাব u ইজ ইকুৱেল টু -nv ইয়াছ u ইজ ইকুৱেল কি হ'ল -nv আহি গল ওকে তো এটা অবজেক্ট ডিসটেন্সটো পাই গলো এতিয়া আমি কি ইউজ কৰিব পাৰিম জানা অবজেক্ট ডিসটেন্সটো আমি পাই গলো এতিয়া আমি এটা বস্তু ইউজ কৰিব পাৰিম ডাইৰেক্ট আমি কি কৰিম লেন্স ফৰ্মুলা ওয়েট সৰি লেন্স ফৰ্মুলা কি আছিল -v/r ঠিক আছে ৰবা আমি ডাইৰেক্ট ইউজ কৰিব পাৰিম মিৰৰ আরে ৰবা মিৰৰ ফৰ্মুলাটো ইউজ কৰিব পাৰিম ঠিক আছে ওকে এটা ইয়াত থাকক ওকে এটা আমি মিৰৰ ফৰ্মুলা ইউজ কৰিম হা এনেকৈ লিখিবা ইউজিং কি মিৰৰ ফৰ্মুলা
ইয়াৰ পৰা আমি খালি ইউটোহে উলিয়াই ল'লোঁ ঠিক আছে 1/v plus 1/u is equal to 1/f তো 1/v plus 1/u কি হ'ব minus nv is equal to 1/f আৰু f টো আমি কি পাতিব পাৰোঁ r/2 আৰু 2 টো ওপৰত লিখি দিলে হ'ব ঠিক আছে ইয়াৰ পৰা আমাৰ যদি ক্যালকুলেট কৰোঁ হেতু হৈ যাব ওকে ইয়াতো n আছে ইয়াত n এটা মাল্টিপ্লাই কৰি লওঁ nv হৈ গ'ল মাইনাস টো ইয়াত নিলিখি ওপৰত লিখিব পাৰি ওকে অকমান এডিট কৰি ললোঁ বস্তুটো nv টো লগত কমন লৈ ললোঁ ওপৰত n - 1 হৈ যাব ঠিক আছে n - 1 হৈ যাব এটো তোমাৰ 2/r হৈ যাব ঠিক আছে ওপৰতলে মাল্টিপ্লাই কৰি ল'ব পাৰি বিকজ কমন ল'ব লাগিব ন হেতু কাৰণে তো ইয়াৰ পৰা কি আহি যাব ইয়াৰ পৰা আহি যাব তোমাৰ কি আহিব কি হ'ল এটো আচ্ছা 1/v কমন আলটিমেটলি উলিয়াব কি লাগে আমি v টো উলিয়াব লাগে ঠিক আছে v টো উলিয়াম মই ইয়াৰ পৰা তোমাৰ v টো উলিয়াব লাগে ঠিক আছে ওকে n এটো মই কপি কৰি লওঁ ৰবা ইয়াৰ পৰা তোমাৰ মানে v টো উলিয়াব লাগে ঠিক আছে ওকে v টো কি ল'ব v উলিয়াব লাগে ঠিক আছে ওকে এটা কাম কৰো ইয়াৰ পৰা তোমাৰ এটা কাম কৰো v টো মই যদি এপিনে লৈ যাওঁ n - 1 upon n v টো যদি ইয়াত লৈ যাওঁ আৰু r টো যদি ইয়াত লৈ আনো r টো যদি মই ৰবা 2/r টো এপিনে মই r/2 কে লৈ আহো ঠিক আছে r/2 আৰু এপিনে তোমাৰ v টো যাব তো v = ওলাই গ'ল ঠিক আছে ইয়াৰ পৰা v = r/2 আৰু এপিনে n - 1 upon n ওলাই গ'ল ঠিক আছে তো v টো পাই গ'লো হয়নে নহয় ইয়াত এনে এগালমান কৰা আছে ডাইৰেক্ট ওলাই গ'ল কমন লোৱাৰ কাৰণে তো এটো ওলাইছে আমাৰ r/2 n - 1/n r/2 n - 1/n r/2 n - 1/n yes আমাৰটো কিমান গৈ থোৱা আছে আচ্ছা তাৰপিছতে ইয়াৰ পৰা কি হ'ল নাও সাবস্টিটিউটিং দা ভ্যালু অফ v ইন ইকুৱেশ্যন 1 নম্বৰ কোনটো আছিল এইটো ইকুৱেশ্যন 1 আছিল ঠিক আছে ইকুৱেশ্যন 1 তো আমি এটা চোৱা এটা বস্তুটো পাই গ'ল ইন টার্মস অফ r আমাক কৈছে ন v টু অবজেক্ট ইমেজ ডিসটেন্স টু ৰেডিয়াস অফ কাৰ্ভেচাৰ টার্মসত লাগে আমাক ঠিক আছে তো ৰেডিয়াস অফ কাৰ্ভেচাৰ টার্মসত উলিয়াই দিলো এটা তোমাৰ 2017 ত আহিছে চাবা তোমালোকে ঠিক আছে ওকে সো v = r/2 n - 1/n এটো কি হৈ গ'ল তোমাৰ ইমেজ ডিসটেন্স টু ইন টার্মস অফ r আহি গ'ল ইন টার্মস অফ r আহি গ'ল তাৰ পিছতে অবজেক্ট ডিসটেন্স ইজ ইকুৱেল কি ওলাব মাইনাস কি আছিল nv আছিল ইয়াত তোমাৰ যদি আমি v টো যদি ইয়াত যদি পাতি দিও সাবস্টিটিউট যদি কৰি দিও তেতিয়া ওলাই আহিব এটো মই নকৰো আৰু এতিয়া ইয়াত কৰা আছে চাই লবা ঠিক আছে ওকে সো তাৰপিছত তুমি কি কৰিব মাইনাস nv v টো ইয়াৰ পৰা ইয়াত পাতি দিবা আৰু n আৰু n টো কাট খাই যাব তো মাইনাস r n - 1/2 আনসাৰ ওলাব ঠিক আছে ওকে টান কোৱেশ্চন কিমান কৰি ললো আমি এতিয়া ভাল কোৱেশ্চন কিমান আছে এটা চাই লোৱা কি আছে এটা আছে ড্ৰ এ ৰে ডায়াগ্ৰাম ফৰ কনকেভ মিৰৰ when the object is between center of curvature and focus এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা এটা কোৱেশ্চন আগত আমি কি পালো at center of curvature মানে center of curvature ওপৰত যেটা অবজেক্টটো থাকে তেতিয়া ইমেজটো ইয়াত বনে তাৰ এটা ৰে ডায়াগ্ৰাম আমি চালো এতিয়া আৰু এটা ৰে ডায়াগ্ৰাম আছে ভাৰ্চুৱেল ৰিয়েক্ট ডিমিনিছ আৰু এটা ৰে ডায়াগ্ৰাম চাইছো হেতু আহিছে বহুত আগতে জাস্ট ড্ৰ এ ৰে ডায়াগ্ৰাম ফৰ কনকেভ মিৰৰৰ কাৰণে যেতিয়া অবজেক্টটো কোড থাকে বুলি কৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছত থাকে তাৰ কাৰণে ৰে ডায়াগ্ৰাম এটো হয় ঠিক আছে মই এটো মেমৰাইজ কৰিব লাগিব বাকি একো নাই প্ৰেক্টিস কৰিবা ঠিক আছে ওকে তাৰপিছত আৰু এটা কোৱেশ্চন এটা আছে এটো আমি হেতু মই যেটো তোমাৰ ট্ৰিকত শিকাইছো যেনেকৈ শিকাইছো তেনেকৈ মই কৰি দেখাই দিম চাবা আচ্ছা এটো লুকাই গৈছে নি ফৰৱাৰ্ড লক সেট ব্যাকগ্ৰাউন্ড ইজ মিৰৰ ফ্লিপ কপি নাহিছে হ'ব দি নাহিছে আচ্ছা এটো আহিছে ওকে আচ্ছা ঠিক আছে আমি কৰো ঠিক আছে কি কৈছে যে কনভেক্স লেন্স কৈছে প্ৰথম কথা কনভেক্স লেন্স কৈছে তাতে হেতু বহুত ডাঙৰ কথা অফ ফোকাল লেন্থ কিমান দিছে 30 cm তো গিভেন লিখিবা সিম্পল স্টেপ ফাইন্ড দা অবজেক্ট ডিসটেন্স একদম সিম্পল গিভেন ফোকাল লেন্থ কিমান দিছে given focal length কিমান আছে 30 cm কনভেক্স কাৰণে আমি পজিটিভ লম পৰিছ আছে ৰিয়েল ইমেজ অফ 3 times magnified ৰিয়েল ইমেজ কিমান দিছে 3 times magnified এটা চোৱা ম্যাগনিফিকেশন দি দিছে ইয়াত এবাৰ অকমান এটো বেলেগ ঠিক আছে ম্যাগনিফিকেশন কি দিছে 3 times মানে ভ্যালু টু 3 আৰু ৰিয়েল ওয়ার্ডটোৱে বুজাইছে যে এটো নেগেটিভ হয় বুলি ঠিক আছে মই কৈছিলো যে নেগেটিভ হলে ৰিয়েল এন্ড ইনভাৰ্টেড হয় বুলি ফাইন্ড দা অবজেক্ট ডিসটেন্স আৰু অবজেক্ট ডিসটেন্সও সুধিছে ঠিক আছে উলিয়াম আমি কিবা এটা কৰি অবজেক্ট ডিসটেন্স তো সুধিছে ঠিক আছে একদম সিম্পল ডাইৰেক্ট এটা ফৰ্মুলাতে হৈ যাব
অবজেক্ট ডিসটেন্স সুধিছে মই দেখিবা অবজেক্ট ডিসটেন্স আমাৰ নেগেটিভত উলিয়াব লাগিব ঠিক আছে সো we know যে magnification আচ্ছা small m is equal to what v by u নহয় জানো v by u হয় এটা ম্যাগনিফিকেশন আকৌ দিয়া আছে আমাৰ -3 is equal to v by u ইয়াৰ পৰা ওলাই যাব তোমাৰ v ভ্যালু ওলাই যাব -3u এটোৰ ইকুৱেশ্যন 1 লৈ লো ঠিক আছে ইয়াৰ পৰা আমি কি উলিয়ালো v2 উলিয়ালো ঠিক আছে এটা আমি কি জানো v জানো ফোকাল লেন্থ জানো ঠিক আছে আমি কি জানো v জানো ফোকাল লেন্থ জানো আমাক কি লাগে u লাগে ওলাই গল না so now ডাইৰেক্ট আমি লেন্থ ফৰ্মুলা ইউজ কৰিম that is 1 by v minus 1 by u is equal to 1 by f ঠিক আছে 1 by v কিমান উলিয়ালো v2 উলিয়ালো -3u minus 1 by u কিমান আছে আচ্ছা u তো আমাক লাগে ঠিক আছে 1 by f কিমান আছে সোৱা ফোকাল লেন্থ কিমান 30 cm ওকে বুজি পাইছা কথা 30 cm হৈ গল কিমান ইজিলি কইলো দেখিছা নহয় বস্তুটো 30 cm ওকে এটা সোৱা যেতিয়া এনেকুৱা টাইপৰ কোৱেশ্চন পোৱা ইয়াত 3 এটা আছে ইয়াত এটা 3 এটা নিজে দি লবা তেতিয়া ইয়াৰ ওপৰটো 3 কৰি দিবা ঠিক আছে মানে 3 ৰে মাল্টিপ্লাই কৰি দিবা 3 1 যে 3 নহয় জানো সো ঠিক আছে ইয়াত যদি মই তলত মাইনাস আছে ওপৰত মাইনাস লিখি দিবা অথনি মই যেনেকৈ শৰ্টকাটত কৰিলো দেখিছা ঠিক আছে তলত মাইনাস ওপৰত মাইনাস লিখি দিলো ওকে ঠিক আছে এটা 3u টো আমি কমন লৈ লব পাৰিম মানে ডাইৰেক্ট সো 3u কমন লৈ লবা ওপৰত মাইনাস আছে তো -1 মাইনাস এটো 3 হয় লিখি দিবা 1/30 হৈ যাব হয় না ওকে এটো হৈ যাব -1 প্লাস তো এটো -4 upon 3u is equal to কি হ'ব 1/30 ঠিক আছে তো এটো যদি মই আৰু অকমান সিম্পলিফাই কৰিলো আনসাৰটো ওলাই আহিব পটককে ওলাই আহিব তোমালোকক বেছি টাইম না লাগে অকমান শৰ্টকাট হেকেনে কবাত লগাবা ঠিক আছে একদম সিম্পলি এলচিএম লৈ কৰিব বহি না যাবা এনেকুৱা দেখিলে মাল্টিপ্লাই সমানে কৰি দিবা মানে ইয়াত 3 নাছিলে 3 এটা তলটো দি দিলো ওপৰটো দি দিলো ঠিক আছে এটো ম্যাথমেটিক্স ওকে তো কি হল দিয়া আমি u টো ইয়ালৈ লৈ যাব পাৰো না এই অকল u টো কথা পাতিছো দে মই এই অকল u টো আমি 1 ৰ জাগালৈ লৈ যাব পাৰো ঠিক আছে সো এটো এনেকৈ ৰাখি দিবা -4/3 জাস্ট u টো আমি ইয়ালৈ লৈ গুছি গৈছো চাবা দে একলৈ লৈ গৈছো এই u টো আমি 1 ৰ জাগালৈ লৈ গৈছো দে ক্ৰস মাল্টিপ্লিকেশন মানে ইকুৱেল সাইডৰ ইপিনে ক্ৰস কে লৈ যাব লাগে আৰু 30 টো ইপিনে ক্ৰস কে লৈ আনিম মই সো ইয়াত লিখিম * 30 আৰু ইপিনে u টো মই ইপিনে লৈ গলো ঠিক আছে u টো যদি ইপিনে লৈ গলো 30 টো যদি এপিনে লৈ আনিলো ইয়াত অকল u হে থাকিলে কাৰণ u টো হে আনিলো আগপাটো অকল 30 টো হে আছে 30 টো এপিনে লৈ আহিলো না ঠিক আছে ইমানটো ম্যাথমেটিক্স জানিব লাগিব আৰু দেই নহলে মানে নোৱাৰি সো 4 কি হ'ব 3 10 30 4 40 সো -40 -40 ওলালে u টো বুজি পালা -40 সোৱা কোন বাই লেন্স ফৰ্মুলা আমি লেন্স ফৰ্মুলা ইউজ কৰিলো নাই therefore two position of object are -40 cm দুটা পজিশন আচ্ছা u is equal ইয়াত ওলালে নে -40 cm ওকে এটো হৈ গল তোমাৰ ভাৰ্চুয়াল ইমেজ -30 cm ওলালে বাই লেন্স ফৰ্মুলা আচ্ছা ইয়াত দুটা পজিশন ৰিয়েল ইমেজ আমাক তো ৰিয়েল ইমেজ কৈ দিছে আমাৰ ভাৰ্চুয়াল ইমেজৰ দৰকাৰ নাই হেকাৰণে আমি এটো এইবিলাক নালাগে ঠিক আছে এইবিলাক নালাগে আমাক দুটা পজিশনৰ দৰকাৰ নাই বিকজ আমাক কৈ দিছে ৰিয়েল বুলিকে হেতু কাৰণে আমি দৰকাৰ নাই তো আমি এই বস্তুবিলাক নিলিখো আমি লিখিম therefore the two নহয় therefore position of the object is লিখিবা position of the object is -40 cm ঠিক আছে আৰু নালাগে বিকজ ৰিয়েল বুলি কৈ দিছে না কাৰণ প্ৰডিউচাৰ যে ৰিয়েল ইমেজ কৈ দিছে ন আকৌ কেলে আমি ভাৰ্চুয়াল উলিয়াব লাগে নালাগে যদি কলে হেতেন একো নকলে হেতেন ৰিয়েল আৰু ভাৰ্চুয়াল দুটা কাৰণে উলিয়াব লাগিলে হেতেন আচ্ছা ঠিক আছে মই নুমু আৰু ৰিয়েল আৰু ভাৰ্চুয়াল যদি দুটা কাৰণে যদি উলিয়াব কলে হেতেন তেতিয়া এটো যেটো আনসাৰ আৰু সলিউশন লিখা আছে হেতু লাগিলে হেতেন ঠিক আছে বাট আমাকটো কোৱা নাই না আমাৰ ৰিয়েল বুলি কৈছে ৰিয়েল কোৱাৰ কাৰণে আমি ম্যাগনিফিকেশন -3 মানি চলিছো যদি ভাৰ্চুয়াল কলে হেতেন আমি +3 মানি পিনি কৰিলো হেতেন যদি +3 মানি কৰা তেতিয়া -20 ওলাব মানে ঠিক আছে এজ ইট ইজ এগিটা স্টেপে হ'ব সো আমি ষ্টাডি মাই লাভ নাই ৰিয়েল আছে তো ৰিয়েলটো আমি কৰিলো ইয়াত আৰু ডাইৰেক্ট লিখি দিবা যে therefore the position of object is -40 cm হৈ গল that's it ওকে ঠিক আছে বুজি পাইছা ওকে এটো এটা কোৱেশ্চন হয় এটো কোৱেশ্চন তোমাৰ আছিল ম্যাগনিফিকেশন উলিওৱা ন কোৱেশ্চনটো অকমান পিছপিনে আছে মই চাব লাগিব ৰবা ঠিক আছে এটো কোৱেশ্চন কৰি লওঁ ঠিক আছে সো এটো কোৱেশ্চনো ভাল হয় ইম্পৰ্টেন্ট হয় সো দা ৰিফ্ৰেক্টিভ ইনডেক্স অফ ডায়মণ্ড ইজ 2.4 টু বহুত আহে এটো কোৱেশ্চন হোৱাট ইজ দা মিনিং অফ দিস স্টেটমেন্ট সো ৰিফ্ৰেক্টিভ ইনডেক্সৰ মিনিং কি ৰিফ্ৰেক্টিভ ইনডেক্স ইজ ইকুৱেল টু স্পীড বুজাই কি বুজাই স্পীড অফ লাইট ইন এয়াৰ ঠিক আছে এয়াৰ বা ভ্যাকুয়ামো ক'ব পাৰা
divided by speed of light in medium ঠিক আছে এটা হল ফর্মুলা মিডিয়াম বুলি কলে যি কোনো এটা ইয়াত যেনিবা ডায়মন্ড কৈছে তো ডায়মন্ড ইয়াত মিডিয়াম হ'ব যদি গ্লাস হয় গ্লাসটো মিডিয়াম হ'ব এয়াৰটো তো ফিক্স না ভ্যাকুয়ামটো ফিক্স তো লাইটৰ স্পীডটো এয়াৰত মেজাৰ কৰিব বলে 3 * 10 to the power 8 পালে আৰু স্পীড অফ লাইটটো মিডিয়ামত মেজাৰ কৰিব বলে 2 * 10 to the power 8 পালে ঠিক আছে দুটাক ডিভাইড কৰি দিব ডিভাইড কৰি যেটো ভ্যালু পাব হেতুৱে তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স এই মিডিয়ামটো কাৰণে ঠিক আছে এই মিডিয়ামটো কাৰণে হেতুৱে ৰিফ্ৰেক্টিভ ইনডেক্স তো এইটোৱে সো ৰিফ্ৰেক্টিভ ইনডেক্স অফ ডায়মন্ড 2.4 টো দিয়া আছে সো হেন্স 2.4 টো এইটো ফৰ্মুলা এনেকৈ পাতিব ন ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে তো 2.42 ইজ ইকুৱেল টু স্পীড ইন এয়াৰ divided by what speed in medium ঠিক আছে তো ইয়াবা বুজি পোৱা গৈছে যে স্পীড অফ মিডিয়ামটো যদি ইয়ালে গুছি যায় আৰু 2.4 টো যদি ইয়ালে গুছি আহে তো hence refractive index of diamond is 2.4 means that the ratio of speed of light in vacuum or air to the speed of light in diamond is 2.4 এইটোৱে না ঠিক আছে সোৱা mu টো হৈ গল তোমাৰ refractive index হেতুৱে হৈ গল speed in air divided by speed in medium তো refractive index of value 2.42 meaning কি মানে এই দুটা বস্তু ডিভাইড কৰি পিনি আমি 2.42 পাইছো মানে 2.42 meaning এটোৱে যে স্পীড অফ লাইট ইন এয়াৰ আৰু স্পীড অফ লাইট ইন ডায়মণ্ডৰ দুটা ৰেশিও টু 2.42 হয় মানে ঠিক আছে বা ৰিডিউস হৈ যাব বুলি লিখিব পাৰা ঠিক আছে যে এয়াৰতকে ডায়মণ্ডত স্পীড অফ লাইট টু 2.42 টাইমস ৰিডিউস হৈ যাব বুলি লিখিব পাৰা ঠিক আছে 2.42 টাইমস এটো বহুত আনসার তেনেকৈ থাকে যে speed এনেকৈ মুখস্থ কৰিবা speed of light in diamond will be reduced by 2. It means that's why hence referred to diamond is 2.42 means that the এনেকৈ লিখিব পাৰা the speed of light in diamond get reduced এটো লিখিব পাৰা এটো ভাল হ'ব get reduced by 2.42 লিখিব পাৰা ঠিক আছে বা ৰেশিও হয় বুলি কৈ দিব পাৰা একো কথা নাই একচুয়ালি ৰেশিও হয় ঠিক আছে ওকে ঠিক আছে হ'ব দিয়া ওকে এটো এটা ভাল কোৱেশ্চন ঠিক আছে তাজে এটা কোৱেশ্চনৰ অথনি মই ডিসকাস কৰিছিলো এটো যে ray of light traveling in air কি কৈছে যে ray of light okay traveling in air ko travel কৰিছে এয়াৰত travel কৰিছে okay এয়াৰত travel কৰিছে into water কোট আহিছে water আহি গৈছে ঠিক আছে water লাহি গল ঠিক আছে ওকে আৰু নরমাল জেনিবা ঠিক হয় নরমাল জেনিবা ঠিক আছে ওকে এটো কি হয় নরমাল ওকে এটো as it is এনেকুৱা ডায়াগ্ৰাম বনিব ঠিক আছে does the ray of light bend towards the normal মই অথনিয়া কৈছিলো যে যদি এয়াৰ এটো এয়াৰটো কি হয় পাতলা নহয় জানো ৰেয়াৰ মিডিয়াম হ'ব কেনেকুৱা মিডিয়াম হ'ব এটো ৰেয়াৰ মিডিয়াম হ'ব ঠিক আছে আৰু এটো ওয়াটাৰ অকমান ডাঠ হয় তো ডেন্সাৰ মিডিয়াম হ'ব মই অলপত কৈছিলো এটা মুখস্থ কৰাইছিলো যে ৰেয়াৰ আৰে এটো কি হৈছে ৰেয়াৰ টু ডেন্সাৰ rd tn towards normal অপিনে সাব খাই আহিব ঠিক আছে এটো rd/tn মই মেমৰাইজ কৰিছিলো যে ৰেয়াৰ পা ডেন্সাৰলে যদি এন্টাৰ কৰিব এটা ৰে তেতিয়া কি হ'ব নরমাল অপিনে সাব খাই আহিব সো when a ray of light traveling in air enters obliquely into water এটো কি হয় water হয় ঠিক আছে এটো water হয় আৰু উপৰটো এয়াৰ হয় it bends towards the normal this is because water is optically denser ঠিক আছে optically denser হয় মানে optically মানে কি চকুৰে দেখিবলৈ বস্তুটো অকমান ডাঠ হয় ক্লিয়াৰ নহয় মানে denser হয় then air on entering water the speed of light decreases and light bend towards the normal এটো আনসার লিখিবা ঠিক আছে ওকে ওকে তাৰপিছত আহিব আৰু এটা কোৱেশ্চন আছে এটো কোৱেশ্চনটো অপচনেলটো দিয়ে এনেকৈ দিয়ে খুব দিয়ে মানে ঠিক আছে তো এট কোৱেশ্চনটা দিছে যে লাইট এন্টাৰ্স ফ্ৰম এয়াৰ টু গ্লাছ হেভিং ৰিফ্ৰেক্টিভ ইনডেক্স 1.5 মানে মিউ কিমান দিছে 1.5 দিছে সো হোৱাট ইজ দ্য স্পীড অফ লাইট ইন গ্লাছ মানে স্পীড অফ লাইট ইন গ্লাছ দিছে ন ঠিক আছে আৰু স্পীড অফ লাইট ইন ভ্যাকুয়াম কিমান দিছে স্পীড অফ লাইট ইন
ভেকুৱাম বা এয়াৰো ক'ব পাৰে সেইটো বাৰু ইয়াত is equal to কিমান আছে 3 into 10 to the power 8 so we know the formula okay we know the formula that mu that is refractive index is equal to speed in vacuum বা এর স্পিড পুরা লিখিবা speed in what medium বা ইয়াত আমি গ্লাস লিখিব পাৰো ঠিক আছে so speed in vacuum কিমান 3 into 10 to the power 8 divided by speed in glass to সুধিছে আমাক ঠিক আছে speed in glass to সুধিছে ওকে ঠিক আছে so এটা আমি কোন যদি পরে লৈ যাও ওকে glass to সুধিছে আর mu তো আমাক দি আছে 1.5 ঠিক আছে mu তো আমাক দি আছে কিমান 1.5 is equal to 3 into 10 to the power 8 divided by এটা আমাক উলিয়াব লাগে speed in glass to উলিয়াব লাগে so আমি কি কৰিম যেটো কৰিব লাগে হেতুৱে কৰিম ঠিক আছে so speed তো আমাৰ যাবগে ইয়াৰলে আৰু 1.5 তো আহি যাব ইয়াৰ প্লেছত এক্সচেঞ্জ কৰি দিবা ঠিক আছে so এটো লিখিবা speed in glass is equal to 3 into 10 to the power 8 divided by 1.5 এটা এই কোণত মই খেল দেখিম চাবা দেই এই কোণত মই কথা এটা কৰিম 1.5 টো মই 3/2 লিখিম কি লিখিম 1.5 টো আমি 3/2 লিখিব পাৰো ঠিক আছে ওকে so 3/2 টো কেনেকৈ লিখিবা এটা 3/2 টো ইয়াত নিদিবিনি ওপৰত দি দিব পাৰি ঠিক আছে বাই 2 টো তলত নিদিবিনি ৰেচিপ্ৰকেল কৰা বুলি কয় এটো 3/2 টো তলত দি ডাইৰেক্ট ওপৰত লিখিব পাৰি আৰু এই ডাইৰেক্ট 3 আৰু 3 টো কেনসেল যাবগে so এই 3 আৰু 3 টো ডাইৰেক্ট কেনসেল যাবগে তো বাচিব কি অকল 2 আৰু 10 to the power 8 হে বাছিলে তো 2 into 10 to the power 8 ডাইৰেক্ট আনসাৰ ওলাব ঠিক আছে ওকে so এইটো হৈ গ'ল আমাৰ আনসাৰ ওকে এত হেতু লিখা আছে মানে একো লিখা নাই বাকি ইয়াত চাই লবা আৰু অকমান আনিছো তোমালোকৰ কাৰণে দিবলে ওকে তাৰ পিছত আৰু সাগে নাই বাছিলো ওকে ঠিক আছে আৰু নাই খালি ইম্পৰ্টেন্ট কোৱেশ্চনত এটা কোৱেশ্চন আছিল সেই কোৱেশ্চনটো মানে আনসাৰটো হেতু আছিল ন কোৱেশ্চনটো মই লগত আনিলো কেলে লাষ্ট কোৱেশ্চন এটোৱে হয় এটো কোৱেশ্চনটো কেনেকুৱা হ'ব পাৰে মই নিজে ফ্ৰেম কৰবা ইয়াত হ'ব পাৰে কি ফোকাল লেন্থটো দিয়া আছে আচ্ছা এটা লাষ্ট কোৱেশ্চন পটকে ডিসকাস কৰি দিও ঠিক আছে তোমালোকৰ লাইট ৰিফ্লেকশন চেপ্টাৰ খতম ওকে ধুনিয়াকৈ খতম হলে ভাল লাগিছে মনটো সো ফোকাল লেন্থ কিমান দি আছে আচ্ছা কৈ দিছা সাগে কোৱেশ্চনতে কনভেক্স লেন্স বুলি কৈ দিছিলে কোৱেশ্চনত কৈ দিছিলে যে কনভেক্স লেন্স হয় সাবে বুলি কনভেক্স লেন্সৰ কোৱেশ্চন হয় যত ফোকাল লেন্থটো তোমাৰ কৈ দিছিলে যে 10 cm হয় বুলি ঠিক আছে আৰু আমি জানো যে কনভেক্স হলে আমি পজিটিভ লম বুলি দ্যাট ইজ 10 cm ললো ইমেজ ডিসটেন্স টু ইউ আচ্ছা এটো ইমেজিং কেনে অবজেক্ট ডিসটেন্সে হ'ব হয় না নহয় এটো মিসপ্ৰিন্ট হৈ আছে এটো অবজেক্ট হ'ব লাগে ঠিক আছে তো অবজেক্ট ডিসটেন্স কৈ দিছিলে সাগে 15 cm বুলি হেকানে আমি মাইনাসত ললো কাৰণ ইমেজ ডিসটেন্স হলে এটো পজিটিভ হলতে না কাৰণ কনভেক্স হয় সো লেন্স ফৰ্মুলা পা আমি 1/v - 1/a খুদিছিলে কি আচ্ছা ইমেজ ডিসটেন্স খুদিছে চাবা দেই ইমেজ ডিসটেন্স আমাক সাগে খুদিছে ইমেজ ডিসটেন্স মানে কোৱেশ্চন মাৰ্ক ঠিক আছে আমাৰ হে মেথডটো মতে তাৰছত আমি কি কৰিম এতিয়া ইমেজ ডিসটেন্স খুদিম মানে উলিয়াম ঠিক আছে ইমেজ ডিসটেন্স ডাইৰেক্ট ফৰ্মুলা ইউজ কৰো fu by u plus f ডাইৰেক্ট ফৰ্মুলা হয় না u plus f তো f কিমান আছে 10 cm u কিমান আছে -15 ডাইৰেক্ট ফৰ্মুলা u কিমান আছে -15 ফোকাল লেন্থ কিমান আছে 10 ওকে 10 into 15 150 মাইনাস সিম্বল টু থাকি যাব প্লাস মাইনাস মাইনাস 15 पर 10 গলে 5 হ'ব ডাঙৰ মাইনাস আছে তো -5 হ'ব মাইনাস মাইনাস ক্যান্সেল যাব তো 5 3 যা 15 5 যা তো 30 cm ওলাব ঠিক আছে ওকে আফটার সলভিং কি ললে 30 cm মই সলভ কৰি দেখাই দিয়া সলভ কৰা নাই ওকে সো তাইছ কি দা ইমেজ উইল ফৰ্মড এট 30 cm বিহাইন্ড দা লেন্স মইটো কৈছিলো যে দা লোকেশন অফ দা বা দা ইমেজ ইজ লোকেটেড মই জানেকে লিখাইছো তেনেকে লিখিবা ঠিক আছে ইয়াৰটো সেন্টেন্সটো কভাৰ নকৰিবা দা ইমেজ ইজ লোকেটেড বিহাইন্ড দা মিৰৰ এট এ ডিসটেন্স অফ কি 30 cm ঠিক আছে ওকে তাইছতে সুধিছে সাগে সাইজৰ কথা সুধিছিলে দেই চাবা এটো সাইজৰ কোৱেশ্চনটো হয় ঠিক আছে ফৰ্মুলা ম্যাগনিফিকেশন ফৰ আচ্ছা লেন্সৰ ফৰ্মুলা ইয়াত ভুল লিখা আছে m is equal to -v/u নহয় v/u হ'ব ঠিক আছে ওকে v/u using the কিবা কোৱেশ্চন খেলিমি লাগিছে কেলে মোৰ মানে ম্যাগনিফিকেশন আচ্ছা এসা দুটা কেস শিকাইছিল ন মই যে কৈছিলো সাইজ যেতিয়া উলিয়াবল দিব ৰবা সাইজ অফ অবজেক্ট দিয়া আছে ন বহুত খেলিমেলি কৰা আছে কোৱেশ্চনটো পালেহে গম পালো এটা কি আছে মানে
আচ্ছা মই তোমালোকক এটাই কথা কওঁ তোমালোকে মোৰ ষ্টেপছখিনি ফলো কৰিবা ঠিক আছে ফলো দ্য ষ্টেপছ as it is যেনেকৈ আছে ঠিক আছে লাগিলে ভিডিঅ'টো ৰিপিট চাই ল'বা 3 ষ্টেপ দিছোঁ মাত্ৰ 3টা ষ্টেপ ভালকৈ মেমৰাইজ কৰি লোৱা তাৰ আগত মই চাইন কনভেনশ্যন দি থোৱা আছে চাইন কনভেনশ্যনটো মেমৰাইজ কৰি লোৱা আৰু তোমালোকে বুকৰ কুৱেশ্যনছখিনি ট্ৰাই কৰি চোৱা বুকৰ কুৱেশ্যনছখিনি এটেম্প্ট কৰাৰ পিছত নোৱাৰিলেহে ক'বা তোমালোকে ঠিক আছে তো মষ্ট ৰিকুৱেষ্টেড ভিডিঅ' আছিলে নিউমেৰিকেলখিনিৰ ওপৰত আৰু মই আজি সেইটো দিলোঁ তোমালোকক মষ্ট টাফ কুৱেশ্যন আছিলে নেক্সট চেপ্টাৰ তোমালোকে কমেণ্ট ছেকশ্যনত তোমালোকে ছাজেষ্ট কৰিবা নিজৰ পিনৰ পৰা যে কোনটো চেপ্টাৰ হাই ডিমাণ্ডত লাগে ইয়াৰ পিছত মই ভাবিছোঁ যে লাইট ৰিফ্লেকশ্যনৰ পিছত যদি মই হিউমেন আই মানে ফিজিক্সৰ পাৰ্টটো মই অলমষ্ট কভাৰ কৰি দিব পাৰোঁ যদি ঠিক আছে বা তাৰ বদলি মই হেৰিডিটিটো কভাৰ কৰিব পাৰোঁ ঠিক আছে য়েছ হেৰিডিটিটো কভাৰ কৰাটো বেছি জৰুৰী বিকজ তাত ডাই হেবিট মনো হেবিট ক্ৰছ কিছুমান আছে তো ক্ৰছখিনিৰ ওপৰত অকণমান ডিটেইলত মই যাব লাগিব মানে ঠিক আছে নহ'লে তোমালোকে নোৱাৰিছা মই দেখিছোঁ চ' নেক্সট মেবি হেৰিডিটি নহ'লে ইলেক্ট্ৰিচিটি কিবা কিবি ইলেক্ট্ৰিচিটিটো মই নিউমেৰিকেলৰ ভিডিঅ' মই বনাই থোৱা আছে এক্সাৰচাইজখিনি ছল্ভ কৰি থোৱা আছে সেইটো কাৰণে ইমান ডিমাণ্ডিং নহয় এইটো বিকজ অলৰেডি মই কৰি থোৱা আছে বাট হ'লেও মই most important কুৱেশ্যনছখিনি মই ডিছকাছ কৰিমেই ঠিক আছে অল চেপ্টাৰ মই ট্ৰাই কৰিম মই নিজৰ পিনৰ পৰা ফুল চেষ্টা কৰিম বাট ইউ ন' আই এম প্ৰিপেয়াৰিং ফৰ নিট চ' মোৰ অকণমান টাইমৰ অকণমান ক্ৰাইচিছ আছে চ' সেইটো লৈ তোমালোকে অকণমান বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে অ'কে চ' থেংক ইউ ভেৰি মাছ